Good evening, everyone. Welcome back to the official YouTube channel Assam Competitive Exams. I am Nilakshi Deka. I hope you are all doing great. আশা কৰিছোঁ আপোনালোকে সকলোৱে চাগে ভালে কুশলে আছে। এক্সামবোৰ নিশ্চয় কাষ চাপি আহিছে। APSC হওক, ৰেলৱে NTPC হওক, এক্সামবোৰ আহি পালেহি। সো আপোনালোকে চাগে আপোনালোকৰ প্ৰিপাৰেচনো চাগে বহুত ভালদৰে চলি আছে। I will discuss today with you important miscellaneous MCQs. যেহেতু ৰেলৱেৰ NTCP পৰীক্ষা কাষ চাপি আহিছে, সো তাৰে ওপৰত অলপ কুৱেশ্যন ডিছকাশ্যন কৰিম বুলি আহিছোঁ আজি। কিন্তু এই কুৱেশ্যনকেইটা অকল ৰেলৱেৰ কাৰণে ইম্পৰ্টেণ্ট বুলি নহয়, আমাৰ আহি থকা APSC এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। খালি APSCত অকণমান ষ্টেটমেণ্ট বেছডৰ ওপৰত কুৱেশ্যন বেছিকৈ আহে। সো ইয়াতে অকণমান ওৱান লাইনাৰ কুৱেশ্যন হয়। I will make sure to explain everything clearly so you can follow along easily. If you have any questions, feel free to drop them in the comment section. I will be happy to help you. Make sure to hit that subscribe button and turn on notifications so you do not miss any future lessons. So let's get started. We always start the class with a beautiful quote. So today also I am going to start the class with a beautiful quote. Education is the most powerful weapon which you can use to change the world. Nelson Mandela. Nelson Mandelaৰ বিষয়ে আমি সকলোৱে জানো। নজনা চাগে কোনোৱে নাই। শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যিটো ব্যৱহাৰ কৰি আপুনি আপোনাৰ পৃথিৱীখন সলনি কৰি দিব পাৰে। এডুকেশ্যন বহুত পাৱাৰফুল হয়, যাৰ থ্ৰুৱেদি আপুনি পৃথিৱীখন পুৰা চেঞ্জ কৰাই দিব পাৰে। প্ৰথম কুৱেশ্যনটোলৈকে আহিছোঁ। India's first solar powered village is located in which state? মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, কৰ্ণাটক। অপশ্যন দিয়া আছে আপোনালোকৰ ওচৰত। আপোনালোকে সোনকালে শুদ্ধ উত্তৰটি ক'ব লাগে। বেছি টাইম নকৰিব, এক্সাম হলতো ইমান টাইম নাপাবই। India's first solar powered village is located in which state? শুদ্ধ উত্তৰটো জানো আহক। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, গুজৰাট মধেৰা ভিলেজ। Gujarat is the correct answer, option B. India's first solar powered village is located in which state? Gujarat. আপোনালোকে নিশ্চয় পঢ়িছে, কাৰণ কিয় পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন খুবেই ভালকৈ চলি আছে আপোনালোকৰ। ৰেলৱে NTPC গ্ৰুপ ডি বহুত ভালদৰে চলি আছে, গতিকে আপোনালোকে গম পাইছে চাগে। গুজৰাট কাৰেক্ট এনচাৰ হয় মধেৰা ভিলেজ। এতিয়া মই আজি ইমান বেছি এক্সপ্লেনেশ্যন নকৰোঁ, কাৰণ কিয় কুৱেশ্যন ভালেকেইটাও আনিছোঁ। চ' তথাপিও অলপ কৈ গৈছোঁ মই। মধেৰা, এ ভিলেজ ইন মেহছানা ডিষ্ট্ৰিক্ট, গুজৰাট বিকেম ইণ্ডিয়াজ ফাৰ্ষ্ট solar powered village in October 2022. প্ৰজেক্টটো লাঞ্চ কৰিছিলে জইণ্ট ইনিচিয়েটিভ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য গভৰ্ণমেণ্ট অফ গুজৰাট। ইনাগুৰেটেড কোনে কৰিছিলে? আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। মেইন ফিচাৰ হৈছে আপোনাৰ এভৰি হাউচ হোল্ড ইন মধেৰা নাও হেজ এক্সেছ টু solar power 24/7 and residents face zero electricity bills or very minimal charges.
মধেৰাৰ প্ৰতিটো পৰিয়ালে এতিয়া 24/7 24 ঘণ্টাই সৌৰ শক্তিৰ সুবিধা লাভ কৰিছে আৰু বাসিন্দাসকলে শূন্য বিদ্যুৎ বিল বা অতি ন্যূনতম চাৰ্জৰ সন্মুখীন হৈছে দিব লগা হৈছে মানে বিদ্যুতৰ বিলটো নাইয়ে 0 আৰু নহয় যদিও তেওঁলোকে একেবাৰে কম চাৰ্জতহে বিদ্যুতৰ বিল পৰিশোধ কৰিছে Solar infrastructure includes ground-mounted solar power plant, rooftop solar panels on over 1,300 houses, battery energy storage system. Solar infrastructure includes ভিতৰত 18টা পইণ্ট আছে ground-mounted solar power plant, rooftop solar panels on over 1,300 houses, battery energy storage system. ইয়াতে এটা হিষ্টৰিকেল সিগনিফিকেন্স আছে ঐতিহাসিক তাৎপৰ্য এটা আছে কি হয় মধেৰা সূৰ্য দেৱতা সূৰ্যৰ প্ৰতি উৎকৰ্ষিত বিখ্যাত সূৰ্য মন্দিৰৰ বাবে পৰিচিত যাৰ বাবে ই সৌৰ শক্তি চালিত হোৱাটো প্ৰতীকীভাৱে উপযুক্ত বুলি আমি ক'ব পাৰোঁ মধেৰা is also known as for the famous sun temple dedicated to the sun god Surya making it symbolically fitting to be solar power এটো এটা ঐতিহাসিক তাৎপৰ্য আছে Moving to the next question The Treaty of Purandar 1665 was signed between Shivaji and which Mughal general Option আপোনালোকৰ সন্মুখত দিয়া আছে Option A টো দিছে আপোনাৰ শাইস্তা খান Option B টো দিছে জয় সিং 1 Option C টো দিছে ঔৰংজেব Option D টো দিছে আপোনাৰ ৰাজা মানসিং কোনটো শুদ্ধ উত্তৰ হয় The Treaty of Purandar 1665 was signed between Shivaji and which Mughal general পালন কৰি শুদ্ধ উত্তৰটো চাওঁ আহক আমি Option B is the correct answer Jai Singh 1 right the Treaty of Purandar was signed between Shivaji and Jai Singh 1 ৰ মাজত সাইন হৈছিল ইয়াতে হিষ্ট্ৰীটো আপোনালোকে পঢ়িছে সো আপোনালোকে গমে পাইছে সগে তথাপি অলপ কৈ দিছো 17 শতিকাত মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক শিৱাজী মহাৰাজে পশ্চিম ভাৰতত নিজৰ ভূখণ্ড দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছিল মোগল সম্ৰাট ঔৰংজেবে শিৱাজীক এক ডাঙৰ ভাবুকি হিচাপে দেখি তেওঁৰ বিশ্বাসযোগ্য সেনাপতি মিৰ্জা ৰাজা জয় সিং প্ৰথম আম্বাৰৰ ৰাজপুত শাসক তেওঁৰ সৈতে মোকাবিলা কৰিবলৈ পঠিয়াইছিল পুৰন্দৰ সন্ধি 1665 এটো মনত ৰাখিব স্বাক্ষৰিত হৈছিল আপোনাৰ ট্ৰিটিটো সাইন হৈছিল 11 জুন 1665 কোড হৈছিল মহাৰাষ্ট্ৰৰ পুনেৰ ওচৰৰ পুৰন্দৰ দুৰ্গত মোগল সম্ৰাট ঔৰংজেবে শিৱাজীৰ ইমান শক্তিশালী দেখি কেনে তেখেতৰ সেনাপতি মিৰ্জা ৰাজা জয় সিংক তেখেতৰ সৈতে এই ট্ৰিটিখন সাইন কৰিবলৈ পঠিয়াই দিছিল জয় সিংক Key terms of the treaty সন্ধিখনৰ আপোনাৰ মূল চৰ্তসমূহ আছিল শিৱাজীয়ে দখল কৰা 35 টা দুৰ্গৰ ভিতৰত 23 টা দুৰ্গ মোগলৰ হাতত অৰ্পণ কৰিবলগীয়া হৈছিল শিৱাজীয়ে 35 টা দখল কৰিছিল সেই দুৰ্গৰ ভিতৰত 35 টা দুৰ্গ দখল কৰাৰ ভিতৰত তেওঁ 23 টা দুৰ্গ মোগলৰ হাতত অৰ্পণ কৰি দিছিল আৰু তেওঁৰ হাতত আছিল 12 টা দুৰ্গ
শিৱাজীয়ে মোগল সাম্ৰাজ্যৰ অধীনস্থ হ'বলৈ সন্মতি দিছিলে। শিৱাজীৰ পুত্ৰ সম্ভাজীয়ে মনসবদাৰ মোগল বিষয়া হিচাপে মোগল সেনাবাহিনীত যোগদান কৰিবলগীয়া আছিলে। এতিয়া মানসবদাৰ চিষ্টেম বুলি ক'লে আমি কি বুজো? Mansabdar is a historical term from Mughal India referring to a holder of a mansab or rank. Manaloi ahisene eto pohise apunalage. The system is known as the Mansabdari system and it was introduced by Emperor Akbar in the late 16th century. Mughal Samrat Akbare eto introduce korisile 16th century pisor phale. Mansab means rank or position. Mansabdar means a person holding a rank. And each Mansabdar was assigned a numerical rank that determined his status in the royal court, his salary, the number of sawar he had to maintain. The system was both administrative and military. Mansabdars were nobles who served as officers in the Mughal army and often held civil positions. There were two ranks for each Mansabdar. That personal rank that determined status and salary. Sawar hoise apunar rank that determined the number of sawar he had to maintain. The highest ranks like 7,000 and 10,000 were reserved for princes or top nobles, while the lower ranks were given to minor officials. Purpose of the Mansabdari system to organize the Mughal bureaucracy and military effectively, to ensure loyalty and control over a diverse and vast empire. Mansabdari system duta purpose asile to organize the Mughal bureaucracy and military effectively. And second to is to ensure loyalty and control over a diverse and vast empire. ঠিক আছে? এতিয়া শিৱাজীৰ পুত্ৰ যে সম্ভাজীয়ে মনসবদাৰ মোগল সেনাবাহিনীত যোগদান কৰিবলগীয়া হৈছিলে। কিয় হৈছিলে আৰু শিৱাজীয়ে কিয় সন্মতি দিছিলে? একচুৱেলি শিৱাজীয়ে এই কাৰণে দিছিলে সন্মতি তেখেতৰ পুতেকক যে মোগলৰ পৰা প্ৰচণ্ড সামৰিক হেঁচাত তেখেতে পৰিব লগা হৈছিলে। আৰু মোগলো শক্তিশালী আছিলে। তেওঁ এই বৃহৎ পৰিসৰৰ ধ্বংসলীলাৰ পৰা হাত সাৰিবলৈ আৰু পুনৰ সংগঠিত হ'বলৈ তেওঁ কিনিব বিচাৰিছিলে মোগলক। কিন্তু তাৰ পিছত কি হ'ল? যদিও শিৱাজীয়ে প্ৰথমতে সন্মতি দিছিল, পিছলৈ 1666 চনত আগ্ৰাৰ পৰা পলায়ন কৰিছিল, য'ত সন্ধিৰ পৰা তেওঁক লৈ যোৱা হৈছিলে আৰু মোগলৰ বিৰুদ্ধে পুনৰ গেৰেলা যুদ্ধ আৰম্ভ কৰিছিলে। ইয়াৰ ফলত অৱশেষত কি হ'ল? মাৰাঠাৰ শক্তিৰ পুনৰ উত্থান ঘটিলে। বুজি পাইছেনে? আজি ইমানখিনি এক্সপ্লেনেশ্যন দিব নাযাওঁ মই, কাৰণ কিয় হিষ্ট্ৰী যেতিয়া ক্লাছ আনিম তেতিয়া এক্সপ্লেনেশ্যন কৰিম বাৰু। আজি মই জাষ্ট কুৱেশ্যনটোৰ লগত খাপ খুৱাই কেনে আপোনালোকক অকণমান জাষ্ট মনত পেলাই দিব বিচাৰিছোঁ, কাৰণ কিয় বহুত বেছি এক্সপ্লেনেশ্যন দিব গ'লে আজি কুৱেশ্যন বহুত আনিছিলোঁ মই। সেইটোৱে শিৱাজীৰ পুতেকে যে জইন কৰিছিলে এই মোগল সেনাবাহিনীত, কিন্তু শিৱাজীয়ে যদিও সন্মত দিছিলে, কিহৰ কাৰণে সন্মত দিছিলে? মোগলৰ পৰা প্ৰচণ্ড সামৰিক হেঁচাৰ পৰিব লগা হৈছিলে, কাৰণ কিয় মোগলো বহুত ষ্ট্ৰং আছিলে। তেওঁৰ এই বৃহৎ পৰিসৰৰ ধ্বংসলীলাৰ পৰা হাত সাৰিবলৈ আৰু পুনৰ সংগঠিত হ'বলৈ মোগলক কিনিব বিচাৰিছিলে। কিন্তু তাৰ পৰিণতিত কি হ'লগৈ? 1964 চনত আগ্ৰাৰ পৰা তেখেতে পলায়ন কৰিছিলে, য'ত সন্ধিৰ পিছত তেওঁক
লৈ যোৱা হৈছিল আৰু মোগলৰ বিৰুদ্ধে পুনৰ গেৰালা যুদ্ধ আৰম্ভ হ'ল আৰু সেই গেৰালা যুদ্ধৰ পিছতে মাৰাঠা শক্তিৰ পুনৰ উত্থান ঘটিলে নেক্সট কোৱেশ্চনটোলৈ গৈছো Which Indian economics is associated with the poverty line concept in India? Option A, Manmohan Singh. Option B, Amartya Singh. Option C, Rangarajan. Option D, আপোনাৰ DT Lagdawala. কোনটো হয় শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট সেকশনত জনাওক সোনকালে Which Indian economist is associated with the poverty line concept in India? কোনটো হ'ব শুদ্ধ উত্তৰ correct answer to sawa ha option D is the correct answer DT Lagdawala is the correct answer yate moi akoman explanation di disu who was DT Lagdawala DT Lagdawala আছিল ভাৰতৰ এজন বিশিষ্ট অৰ্থনীতিবিদ আৰু পৰিকল্পনা বিশেষজ্ঞ ইয়াতে ইংলিছত মই উল্লেখ কৰি দিছো কাৰোবাৰ যদি অসমীয়াত বুজি নাপায় তেনেহলে ইংলিছত এখিনি পঢ়িছলে বুজি পাব আৰু আপোনালোকে নিশ্চয় আগতেও পঢ়িছে DT Lagdawala আছিল এজন ভাৰতীয় বিশিষ্ট অৰ্থনীতিবিদ আৰু পৰিকল্পনা বিশেষজ্ঞ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষৰ দায়িত্বত থকা তেখেতে 1970 আৰু 80 দশকত ভাৰতীয় অৰ্থনৈতিক পৰিকল্পনাত মুখ্য ভূমিকা পালন কৰিছিল Lagdawala কমিটি 1993 চন DT Lagdawalaৰ নেতৃত্বত ভাৰতৰ দৰিদ্ৰতা অনুমান পদ্ধতিৰ পুনৰীক্ষণৰ বাবে গঠন কৰা হৈছিল এই কমিটিখন ই কেলৰি গ্ৰহণৰ ওপৰত দৰিদ্ৰতাক ভিত্তি কৰিছিল গ্ৰাম্য অঞ্চলৰ বাবে 2400 কেলৰি দিনে চহৰ অঞ্চলৰ 2100 কিলো কেলৰি দিনে আৰু ইয়াৰে মূল বৈশিষ্ট্যসমূহ আছিল পৰিয়ালৰ ব্যৱহাৰ ব্যয়ৰ জৰীপ ব্যৱহাৰ কৰি দৰিদ্ৰতাৰ অনুমান কৰা হৈছিল আৰু ৰাজ্যভিত্তিক দৰিদ্ৰতাৰ অনুমানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল Poverty was estimated using household consumption expenditure surveys. Emphasized state-wise poverty estimates. Focused only on good food-based consumption, ignoring education, health, and housing. আপোনালোকে অলপ এনেকুৱা ধৰণৰ কোৱেশ্চন হাই লেভেলৰ কোৱেশ্চন চাব যোনে যোনে ৰেলৱে এনটিপিএছচিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে পৰীক্ষাত বহিব অকমান হাই লেভেলৰ কোৱেশ্চনবোৰ চাব মক টেষ্টবোৰ দিব কাৰণ কি কম্পিটিশন লেভেল বহুত হাই আছে ৰাজ্যিক ভিত্তিক দৰিদ্ৰতাৰ অনুমানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল আৰু শিক্ষা স্বাস্থ্য গৃহ নিৰ্মাণক আওকাণ কৰি কেৱল খাদ্য ভিত্তিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা আছিল এইকেইটা Lagdawalaৰ মূল বৈশিষ্ট্য আকৌ Lagdawalaৰ পদ্ধতিৰ মানে আপোনাৰ লিমিটেশন আছিলে সীমাবদ্ধতা সমূহ আছিলে পুৰণি কেলৰিৰ নীতি মুদ্ৰাস্ফীতি বা পৰিৱৰ্তিত জীৱনশৈলীৰ প্ৰতিফলন ঘটা নাছিলে স্বাস্থ্য সেৱা আৰু শিক্ষাৰ দৰে মৌলিক সেৱাসমূহক আওকাণ কৰিছিল লিমিটেশন আছিলে Lagdawala কমিটিৰ পুৰণি কেলৰিৰ নীতি outdated calorie norms and did not reflect inflation or changing lifestyles and ignored the basic services like healthcare and education. বুজিব পাৰিছনে মুদ্ৰাস্ফীতিয়ে বা পৰিৱৰ্তিত জীৱনশৈলীৰ প্ৰতিফলন ঘটা নাছিলে আৰু স্বাস্থ্য সেৱা আৰু শিক্ষাৰ দৰে মৌলিক সেৱাসমূহক আওকাণ কৰিছিল এইকেইটা আছিল Lagdawala পদ্ধতিৰ লিমিটেশন
Moving to the next question. Who is the current president of the World Bank? অজয় বাংগা, নে ক্ৰিষ্টালিনা জৰ্জিয়া, নে ডেভিড মেলপাছ, নে অপশ্যন ডি2 হয়? কোনটো কাৰেক্ট এনচাৰ হয় আপোনালোকে ক'ব লাগে সোনকালে। Who is the current president of the World Bank? World Bank president কোন হয় current? Option A is the correct answer. অজয় বাংগা। শুদ্ধ উত্তৰটি হয় অজয় বাংগা। অজয় বাংগা was appointed as the president of the World Bank Group and officially took office on June 2, 2023. He is the first person of Indian origin and a naturalized US citizen to hold this prestigious position. Before this role, Banga was the CEO of MasterCard and had a strong background in global finance, technology, and development. His appointment was significant because he succeeded David Malpass, who resigned before the end of his term. Banga's vision includes tackling climate change, poverty, and inequality while pushing for inclusive growth. Ajay Banga was the current president of World Bank. Moving to the next question. In the periodic table, which of the following elements has the lowest atomic number among noble gases? Option A দিছে আপোনাৰ নিয়ন, option B দিছে আৰ্গন, option C দিছে হিলিয়াম, option D দিছে ক্ৰিপ্টন। কোনটো হয়? জেনেৰেল এৱাৰনেছটো এণ্টিপিচিট আপোনাৰ 40 মাৰ্কছ আহে। 40 মাৰ্কছৰ ওপৰত আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ 6 to 12টা কুৱেশ্যন আহিবই। সায়েন্সৰ কুৱেশ্যনো আছে, সায়েন্সৰ কুৱেশ্যন ৰেলৱেত বহুতে আহে। In the periodic table, which of the following elements has the lowest atomic number among noble gases? কোনটো হয়? Correct answer. Correct answer হৈছে আপোনাৰ helium. Option C is the correct answer, helium. এতিয়া noble gases are a group of elements in group 18, also called group 8A of the periodic table. These gases are chemically inert due to their completely filled outer electron cells. The noble gases in order of increasing atomic number. Element 8 আৰু atomic number. Heliumৰ atomic number হৈছে আপোনাৰ 2, নিয়নৰ atomic number হৈছে 10, আৰ্গনৰ atomic number হৈছে 18, ক্ৰিপ্টনৰ atomic number হৈছে 36, xenonৰ atomic number হৈছে 54 and radonৰ atomic number হৈছে 86. Even though helium has only 2 electrons, it is still a noble gas because its outermost shell 1s is completely filled. Noble gas হৈছে আপোনাৰ পৰ্যাপ্ত তালিকাৰ 18 নং গোট, যাক অষ্টম এ গোট বুলি কোৱা হয়। 18 নং গোটৰ এটা মৌলৰ এটা গোট। এই গ্যাসবোৰ সম্পূৰ্ণৰূপে ভৰ্তি বাহিৰৰ ইলেক্ট্ৰন খোলাৰ বাবে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় হৈ পৰে। হিলিয়ামত মাত্ৰ 2টা ইলেক্ট্ৰন থাকিলেও ই এতিয়াও এটা উচ্চ গ্যাস হয়, কাৰণ ইয়াৰ আটাইতকৈ বাহিৰৰ খোলাটো 1s ৰে ভৰি আছে। হিলিয়ামত যদিও 2টা ইলেক্ট্ৰন আছে, তথাপিও ই উচ্চ গ্যাস হয়, কাৰণ ইয়াৰ
বাহিৰৰ খোলাটো আটাইতকৈ বাহিৰৰ খোলাটো 1s সম্পূৰ্ণৰূপে ভৰি আছে Helium is widely used in হিলিয়ামৰ বহুল ব্যৱহাৰ ক্ৰায়োজেনিক শীতল অতি পৰিবাহী চুম্বক বিমান জাহাজ বেলুন হাইড্ৰজেনৰ অজ্বলনশীল বিকল্প পৰীক্ষাগাৰ আৰু উদ্যোগত নিয়ন্ত্ৰিত পৰিৱেশ ক্ৰায়োজেনিক শীতল অপৰিবাহী চুম্বক Cryogenic cooling superconducting magnets. Helium is widely used in cryogenic cooling superconducting magnets, airships and balloons, non-flammable alternative to hydrogen. বিমান জাহাজ আৰু বেলুন হাইড্ৰজেনৰ অজ্বলনশীল বিকল্প তাতে আপোনাৰ ব্যৱহাৰ হয় আৰু কোট ব্যৱহাৰ হয় পৰীক্ষাগাৰ আৰু উদ্যোগিত নিয়ন্ত্ৰণিত পৰিৱেশ পৰীক্ষাগাৰ আৰু উদ্যোগত নিয়ন্ত্ৰণিত পৰিৱেশ controlled environments in labs and industries এইগিটাত আপোনাৰ হিলিয়ামৰ বহুল ব্যৱহাৰ Moving to the next question Which act does the Railways Amendment Bill 2024 aim to subsume into Railways Act 1989 Which act does the Railways Amendment Bill 2024 aim to subsume into Railways Act 1989 Railway current affair apuni pura 1 year or sabo lagibo 2024 or 25 or apunar Junot exam ase pura March nohoto ba April leke pura sabo lagibo current affairs যোৱা বছৰৰ পৰা এইটো বছৰ আৰু পসিবিলিটি হয় যদি তাৰ আগৰ বছৰটো সব লাগিব The Railway Board Act option D আছে The Railway Board Act 1905 option B দিছে The Indian Railways Act 1930 option C দিছে The Train Operation Act 1922 option D দিছে আপোনাৰ The Railways Act 1974 Which act does the Railways Amendment Bill 2024 aim to subsume into Railways Act 1989 কোনটো correct answer হয় শুদ্ধতৰ কোনটো হয় কোন কাক আপোনালোকে Correct answer to Sawahok. Option A is the correct answer. The Railway Board Act 1905. The Railway Board Act 1905. Indian Railway Board Act 1905. 1905 চনৰ 22 মাৰ্চত ব্ৰিটিছ উপনিবেশক শাসন কালত প্ৰণয়ন কৰা ভাৰতীয় ৰেলৱে বোৰ্ড আইনখনে ভাৰতৰ ৰেলৱেৰ প্ৰশাসন চোৱাচিতা কৰিবলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষ হিচাপে ৰেলৱে বোৰ্ডক প্ৰতিষ্ঠা কৰিছিল এই আইনখনে কেন্দ্ৰীয় চৰকাৰক চৰকাৰী অধিসূচনাৰ জৰিয়তে ৰেলৱেৰ সৈতে জড়িত কামকাজ ৰেলৱে বোৰ্ডক অৰ্পণ কৰা ক্ষমতা প্ৰদান কৰিছিল ৰেলপথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ আৰু ৰেলৰ পৰিচালনা হাৰ আৰু ভাড়া নিয়ন্ত্ৰণ আদি বিভিন্ন দেশৰ বোৰ্ডৰ দায়িত্ব বোৰ্ডৰ আছিল ৰেলৱে সংশোধনী বিধেয়ক 2024 Railways Amendment Bill 2024 এই সংশোধনী বিধেয়কখনত কি আছে আমি চাওঁ আহক 2024 চনৰ 9 আগষ্টত লোকসভাত উত্থাপন কৰা ৰেলৱে সংশোধনী বিধেয়কখনৰ লক্ষ্য আছিল যে ভাৰতীয় ৰেলৱে বোৰ্ড আইন 1905 চনত বাতিল কৰা হৈছিল আৰু ইয়াৰ বিধানসমূহ ৰেলৱে আইন 1989 চনৰ সৈতে একত্ৰিত কৰা
2024 চনৰ 9 আগষ্টত লোকসভাত উত্থাপন কৰা ৰেলৱে সংশোধনী বিধেয়কখনৰ লক্ষ্য আছিলে যে ভাৰতীয় ৰেলৱে বোৰ্ড আইন 1905 বাতিল কৰা আৰু ইয়াৰ বিধানসমূহ ৰেলৱে আইন 1989 চনৰ সৈতে একত্ৰিত কৰা। আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে 1905 চনৰ আইন বাতিল। এই বিধেয়কখনে ভাৰতীয় ৰেলৱে বোৰ্ড আইন 1905 চনত বাতিল কৰি ইয়াৰ বিধানসমূহ ৰেলৱে আইন 1989 চনত অন্তৰ্ভুক্ত কৰে। আৰু বিধিগত সমৰ্থন ৰেলৱে আইন 1989 চনৰ ভিতৰত ৰেলৱে বোৰ্ডক বিধিগত স্বীকৃতি প্ৰদান কৰিছিল। ইয়াৰ গঠন ক্ষমতা আৰু কাৰ্যৰ বিৱৰণ কেন্দ্ৰীয় চৰকাৰ কৰ্তৃপক্ষ ৰেলৱে বোৰ্ডৰ অধ্যক্ষ আৰু সদস্যৰ বাবে সদস্যৰ সংখ্যা অৰ্হিতা সেৱাৰ চৰ্ত নিযুক্তিৰ পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ক্ষমতা প্ৰদান কৰা হৈছিল। 2024 চনৰ 11 ডিচেম্বৰত লোকসভাত আৰু 2025 চনৰ 10 মাৰ্চত ৰাজ্যসভাই বিধেয়কখন গৃহীত কৰে। The bill was passed by the Lok Sabha on December 11, 2024 and by the Rajya Sabha on March 10, 2025. বুজিছেনে? কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষ ৰেলৱে বোৰ্ডৰ অধ্যক্ষ আৰু সদস্যৰ বাবে সদস্যৰ সংখ্যা অৰ্হিতা সেৱাৰ চৰ্ত নিযুক্তিৰ পদ্ধতি নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক ক্ষমতা প্ৰদান কৰা হৈছিল। 2024 চনৰ 11 ডিচেম্বৰত লোকসভাত আৰু 2025 চনৰ 10 মাৰ্চত ৰাজ্যসভাই বিধেয়কখন গৃহীত কৰিছিল। ইয়াৰ ছিগনিফিকেন্সটো কি হয়? আইনী একত্ৰীকৰণ 1905 চনৰ আইনখনৰ বিধানসমূহ 1989 চনৰ আইনত একত্ৰিত কৰি সংশোধনীটোৱে আইনী কাঠামোক সুশৃংখলিত কৰি তুলিলে, যাৰ ফলত একাধিক আইন উল্লেখ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হ'ল। বুজিব পাৰিছেনে? 1905 চনৰ আইনখন যে আছিলে সেই আইনখন বাতিল কৰি 1989 চনৰ আইনৰ লগত একত্ৰিত কৰি আইনে কাঠামোক সুশৃংখলিত কৰি তুলিলে আৰু যাৰ ফলত একাধিক আইন উল্লেখ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিলে। বৰ্ধিত শাসন ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ শাসন ব্যৱস্থাত প্ৰশাসনিক দক্ষতা আৰু স্পষ্টতা উন্নত কৰাৰ লক্ষ্যৰে প্ৰাথমিক আইন প্ৰণয়নৰ ভিতৰত ৰেলৱে বোৰ্ডৰ বিধিগত সমৰ্থন। বৰ্ধিত শাসন ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ শাসন ব্যৱস্থাত প্ৰশাসনিক দক্ষতা আৰু স্পষ্টতা উন্নত কৰাৰ লক্ষ্যৰে প্ৰাথমিক আইন প্ৰণয়নৰ ভিতৰত ৰেলৱে বোৰ্ডৰ বিধিগত সমৰ্থন। মডাৰ্নাইজেশ্যন এফৰ্ট আধুনিকৰণৰ প্ৰচেষ্টা এই সংশোধনীটোৱে ৰেল প্ৰশাসনক আধুনিকৰণ আৰু সৰলীকৰণৰ বাবে চৰকাৰৰ পদক্ষেপক প্ৰতিফলিত কৰিছিল আৰু ইয়াক সমসাময়িক প্ৰয়োজন আৰু পদ্ধতিৰ সৈতে মিলাইছিলে। আধুনিকৰণ যে প্ৰচেষ্টা কৰিছে এই সংশোধনীটোৱে ৰেল প্ৰশাসনক আধুনিকৰণ আৰু সৰলীকৰণৰ বাবে চৰকাৰৰ পদক্ষেপক প্ৰতিফলিত কৰিছিলে আৰু ই সমসাময়িক প্ৰয়োজন আৰু পদ্ধতিৰ সৈতে মিলাইছিলে। মুভিং টু দ্য নেক্সট কুৱেশ্যন। আপোনালোকৰ কিবা বুজিব লগা থাকিলে বা বুজি নাপালে নিশ্চয় সুধিব পাৰে কমেণ্ট ছেকশ্যনত। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। Which station under the Konkan Railway Corporation Limited was included in the Amrit Bharat Station Scheme in January 2024? Which station under the Konkan Railway Corporation Limited was included in the Amrit Bharat Station Scheme in January 2024? Option A দিছে আপোনাৰ মাদগাঁও, অপশ্যন বি দিছে ৰত্নাগিৰি, অপশ্যন চি দিছে উডুপি, অপশ্যন ডি দিছে টিভিম। ইয়াতে কোনটো কাৰেক্ট এনচাৰ হয় আপোনালোকে নিশ্চয় পঢ়িছে, গম পাইছে, গতিকে এনচাৰটো সোনকালে দিবলৈ চেষ্টা কৰক।
which station under the Konkan Railway Corporation Limited was included in the Amrit Bharat Station Scheme in January 2024. Excuse me. So, পলম নকৰি শুদ্ধ উত্তৰটো চাওঁ আহক আমি। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ উডুপি। অমৃত ভাৰত ষ্টেচন স্কিমটোৰ বিষয়ে আপোনালোকে চাব ভালদৰে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম চাবই লাগিব 2024-23-25। ৰেলৱে বাজেট, ইউনিয়ন বাজেট 2024-2024 চাব লাগিব। কম্পিটিশ্যন লেভেল বহুত হাই। Udupi is the correct answer আপোনাৰ। The Amrit Bharat Station Scheme is a transformative initiative launched by the Ministry of Railways in February 2023, aiming to redevelop and modernize the over 1,275 railway stations across India. The scheme seeks to enhance passenger amenities, integrate local culture into station architecture, and improve overall operational efficiency. Amrit Bharat Station Asoni ABSS হৈছে 2023 চনৰ ফেব্ৰুৱাৰী মাহত ৰেল মন্ত্ৰালয়ে আৰম্ভ কৰা এক পৰিৱৰ্তনশীল পদক্ষেপ যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ 1275টাতকৈও অধিক ৰেলৱে ষ্টেচন পুনৰ উন্নয়ন আৰু আধুনিকৰণ কৰা। বুজিব পাৰিছে? 2023 চনৰ ফেব্ৰুৱাৰী মাহত ৰেল মন্ত্ৰালয়ে আৰম্ভ কৰা এক পৰিৱৰ্তনশীল পদক্ষেপ হয় যাৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতৰ 1275টাতকৈ অধিক ৰেলৱে ষ্টেচন পুনৰ উন্নয়ন আৰু আধুনিকৰণ কৰা। এই আঁচনিখনে যাত্ৰীৰ সুবিধাসমূহ বৃদ্ধি কৰা, ষ্টেচনৰ স্থাপত্যৰ সৈতে স্থানীয় সংস্কৃতিক একত্ৰিত কৰা আৰু সামগ্ৰিক কাৰ্যকলাপৰ দক্ষতা উন্নত কৰাৰ চেষ্টা কৰে। এতিয়া অমৃত ভাৰত ষ্টেচন আঁচনিৰ মূল উদ্দেশ্যসমূহ কি কি? ষ্টেচনসমূহৰ আধুনিকৰণ। পুৰণি হৈ গৈছে ষ্টেচনবোৰ, সেই ষ্টেচনবোৰক আধুনিকৰণত ৰূপায়িত কৰিব লাগে। বৰ্তমানৰ ৰেলৱে ষ্টেচনসমূহ সমসাময়িক মানদণ্ড পূৰণ কৰিবলৈ উন্নতিকৰণ আৰু নিশ্চিত কৰা যে ইয়াত অত্যাধুনিক সুবিধাসমূহ সজ্জিত কৰা হৈছে। ছেকেণ্ড নম্বৰ পইণ্টটো হৈছে সাংস্কৃতিক সংহতি, আঞ্চলিক পৰিচয় প্ৰতিফলিত কৰিবলৈ ষ্টেচনৰ ডিজাইনত স্থানীয় শিল্প, সংস্কৃতি আৰু স্থাপত্য শৈলীসমূহ অন্তৰ্ভুক্ত কৰা। উন্নত যাত্ৰী অভিজ্ঞতা, উন্নত সুবিধাসমূহ যেনে পৰিষ্কাৰ অপেক্ষাৰ স্থান, উন্নত চিন আৰু অভিজ্ঞতা বৈশিষ্ট্য প্ৰদান কৰা। আৰু ইয়াৰ ফিচাৰ্ছসমূহ হৈছে উল্লেখযোগ্য ফিচাৰ্ছসমূহ হৈছে আপোনাৰ আন্তঃগাঁথনি উন্নয়ন, সহজে চলাচল কৰিব পৰাকৈ ফুট অভাৰব্ৰিজ আৰু এস্কেলেটৰ নিৰ্মাণ, অমৃত ভাৰত ষ্টেচন আঁচনিৰ বৈশিষ্ট্যসমূহ: আন্তঃগাঁথনি উন্নয়ন, সহজে চলাচল কৰিব পৰাকৈ ফুট অভাৰব্ৰিজ আৰু এস্কেলেটৰ নিৰ্মাণ, দ্ৰুতবেগী ৱাইফাই আৰু উন্নত যাত্ৰী তথ্য ব্যৱস্থা স্থাপন। Enhanced lighting and security measures including CCTV surveillance, development of food courts, children's play areas, and landscaped zones for a pleasant environment. CCTVৰ চোৱাচিতাকে ধৰি বৰ্ধিত পোহৰ আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা, ফুড কোৰ্ট, শিশুৰ খেলা ঠাই আৰু লেণ্ডস্কেপিং জনৰ উন্নয়ন এটা সুখদায়ক পৰিৱেশৰ বাবে। বুজিব পাৰিছেনে? আন্তঃগাঁথনি উন্নয়ন, সহজে চলাচল কৰিব পৰাকৈ ফুট অভাৰব্ৰিজ আৰু এস্কেলেটৰ নিৰ্মাণ, দ্ৰুতগতি ৱাইফাই আৰু উন্নত যাত্ৰী তথ্য ব্যৱস্থা স্থাপন। Notable features: infrastructure improvements, key objective of Amrit Bharat Station Scheme, sustainability initiatives,
Implementation of rainwater harvesting system, waste management solution to maintain cleanliness, use of energy efficient lighting and renewable energy sources where feasible. বহন ক্ষমতাৰ পদক্ষেপসমূহ বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থা কাৰ্যকৰী কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে আৱৰ্জনা ব্যৱস্থাৰ সমাধান, সম্ভৱ হলে শক্তিদক্ষ পোহৰ আৰু নৱীকৰণযোগ্য শক্তিৰ উৎসৰ ব্যৱহাৰ। তাৰপিছত দিছে আপোনাৰ accessibility enhancement, widening of roads leading to stations, creation of dedicated pedestrian pathways and improved parking facilities and clear signage for better navigations. ষ্টেচনলৈ যোৱা পথ বহল কৰা, নিৰ্দিষ্ট পথচাৰীৰ পথ সৃষ্টি, উন্নত নেভিগেশ্যনৰ বাবে পাৰ্কিঙৰ সুবিধা আৰু স্পষ্ট চিনজেনৰ উন্নতি। তাৰপিছত আপোনাৰ উডুপি ৰেলৱে ষ্টেচনটো ক'ত হয় আপোনাৰ? উডুপি ৰেলৱে ষ্টেচন located in Karnataka and operated by the Konkan Railway Corporation Limited has been selected for redevelopment under the Amrit Bharat Station Scheme, an initiative by the Ministry of Railways aimed at modernizing railway stations across India. কৰ্ণাটকত অৱস্থিত কংকন ৰেলৱে কৰ্পোৰেশ্যন লিমিটেডৰ দ্বাৰা পৰিচালিত উডুপি ৰেলৱে ষ্টেচনক সমগ্ৰ ভাৰতৰ ৰেলৱে ষ্টেচনসমূহ আধুনিকৰণৰ লক্ষ্যৰে ৰেল মন্ত্ৰালয়ৰ উদ্যোগ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ উন্নয়নৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই উডুপি ষ্টেচনৰ মূল পুনৰ উন্নয়ন বৈশিষ্ট্যসমূহ হৈছে আপোনাৰ প্লেটফৰ্ম বৃদ্ধি, ফুট অভাৰব্ৰিজ নিৰ্মাণ, পৰিভ্ৰমণ আৰু পাৰ্ক এলেকা, প্লেটফৰ্ম বৃদ্ধিত আপোনাৰ কি হয়, বতৰৰ উপাদানৰ পৰা যাত্ৰীসকলক ৰক্ষা কৰিবলৈ আবৃত আশ্ৰয় শিবিৰ সংযোজন কৰি প্লেটফৰ্মৰ উন্নতিকৰণ কৰা। ফুট অভাৰব্ৰিজ নিৰ্মাণ, প্লেটফৰ্মৰ মাজত নিৰাপদ আৰু সুবিধাজনক চলাচল সুবিধাৰ বাবে এখন আবৃত ফুট অভাৰব্ৰিজৰ দৰকাৰ হয়, সেইকাৰণে বিকাশ কৰিব লাগিব। পৰিভ্ৰমণ আৰু পাৰ্কিং এলেকা, যাতায়াতৰ প্ৰবাহ অভিগমতা উন্নত কৰাৰ বাবে সাৰ্কুলেটিং এলেকা আৰু বাহন পাৰ্কিঙৰ সুবিধা উন্নত কৰা। আৰু যাত্ৰীসকলৰ সুবিধাসমূহ বৃদ্ধি কৰা, য'ত অপেক্ষাৰ স্থান, প্ৰস্ৰাৱগাৰ আৰু অন্যান্য সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হয়, যাতে আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা নিশ্চিত কৰিব পৰা যায়। Redevelopment features for Udupi Station. প্লেটফৰ্ম বৃদ্ধি, ফুট অভাৰব্ৰিজ নিৰ্মাণ, পৰিভ্ৰমণ আৰু পাৰ্কিং এলেকা আৰু যাত্ৰীৰ সুবিধাসমূহ, এইকেইটা হয় আপোনাৰ উডুপি ষ্টেচনৰ বাবে মূল পুনৰ উন্নয়নৰ বৈশিষ্ট্যসমূহ। Passenger amenities, enhancement of passenger amenities including waiting areas, restrooms, and other facilities to ensure a comfortable travel experience. এইটো মই মাত্ৰ ক'লোৱে অসমীয়াত। আৰু উডুপি ষ্টেচনৰ বিষয়ত পুনৰ উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰিবলৈ KRCLৰ পৰামৰ্শদাতা নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে। চূড়ান্ত হোৱাৰ পিছত এই প্ৰস্তাৱ অনুমোদনৰ বাবে ৰেল মন্ত্ৰালয়ক দাখিল কৰা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ গৈছো। By what year does India plan to triple its atomic power capacity to 22,480 megawatt? By what year does India plan to triple its atomic power capacity to 22,480 megawatt?
অপশ্যন দিয়া আছে আপোনাৰ 2030, অপশ্যন বি দিয়া আছে আপোনাৰ 2031, অপশ্যন ডি দিয়া আছে চি দিয়া আছে আপোনাৰ 2035, ডি সুধিছে আপোনাৰ 2040। কোনটো কাৰেক্ট হয় আপোনালোকে সোনকালে ক'ব লাগে। কোনটো কাৰেক্ট হয় এনসাৰ। কাৰেক্ট এনসাৰটো পলম নকৰি চাওঁ আহক। অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ 2031। Option B is the correct answer 2031. India has announced plans to triple its nuclear power capacity from the current 8,180 megawatts to 22,480 megawatt by 2031-32. As part of its strategy to enhance clean energy production and achieve net zero carbon emissions by 2070. ভাৰতে 2070 চনৰ ভিতৰত স্বচ্ছ শক্তি উৎপাদন বৃদ্ধি আৰু নিকাশূন্য কাৰ্বন নিৰ্গমৰ লাভৰ কৌশলৰ অংশ হিচাপে 2031-32 চনৰ ভিতৰত বৰ্তমানৰ 8,180 মেগাৱাটৰ পৰা 22,480 মেগাৱাটলৈ পাৰমাণৱিক শক্তিৰ ক্ষমতা 3 গুণ বৃদ্ধি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে। ইয়াৰ আপোনাৰ উল্লেখযোগ্য দিশসমূহ আছে বৰ্তমানৰ অৱস্থা, সম্প্ৰসাৰণৰ লক্ষ্য, মুখ্য প্ৰকল্পসমূহ। Major projects के highlights of the expansion plans, strategic importance. বৰ্তমানৰ অৱস্থাটো আছে আপোনাৰ ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষমতা 8,180 মেগাৱাট, 24টা কাৰ্যকাৰী ৰিয়েক্টৰ দ্বাৰা উৎপাদন কৰা। ভাৰতৰ পাৰমাণৱিক শক্তি ক্ষমতা এতিয়া বৰ্তমান 8,180 মেগাৱাট, 24টা কাৰ্যকাৰী ৰিয়েক্টৰ দ্বাৰা উৎপাদন কৰা হৈ আছে। 2031-32 চনৰ ভিতৰত 22,480 মেগাৱাট শক্তি লাভ কৰাৰ লক্ষ্য, য'ত 18টা নতুন ৰিয়েক্টৰ সংযোজন কৰা হ'ব, যাৰ মুঠ ক্ষমতা হ'ব আপোনাৰ 13,800 মেগাৱাট। ইয়াতে আপোনাৰ দিছে, এইখিনি আপোনালোকে নিজে পঢ়ি চালে বুজি পাব। ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা তামিলনাডুৰ কুডানকুলামত 4টা 1,000 মেগাৱাট ইউনিট, ৰাজস্থান আৰু হাৰিয়ানাত 4টা 700 মেগাৱাটৰ চাপযুক্ত গধুৰ ৰিয়েক্টৰ PHWR, আৰু বিনিয়োগৰ ইয়াতে আছে আপোনাৰ সম্প্ৰসাৰণৰ বাবে প্ৰায় 1.5 লাখ কোটি, প্ৰায় $13 বিলিয়ন ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। ইনভেষ্টমেণ্টটো আপোনাৰ কিমান হ'ব? দ্য এক্সপানশ্যন ইজ এষ্টিমেটেড টু কষ্ট এৰাউণ্ড 1.05 লাখ ক্ৰ'ৰ। আৰু ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ দিছে আপোনাৰ ক্লিন এনাৰ্জি ট্ৰেনজিশ্যন, এনাৰ্জি ছিকিউৰিটি, স্বচ্ছ শক্তি পৰিৱৰ্তন, পাৰমাণৱিক শক্তিৰ কম কাৰ্বন শক্তিৰ উৎস আৰু সম্প্ৰসাৰণে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিক সমৰ্থন কৰে। আৰু শক্তি সুৰক্ষা, পাৰমাণৱিক শক্তিৰ জৰিয়তে শক্তিৰ উৎসসমূহৰ বৈচিত্ৰতা বৃদ্ধি কৰিলে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায় আৰু শক্তিৰ সুৰক্ষা বৃদ্ধি পায়। টেকনলজিকেল এডভান্সমেণ্ট,
প্ৰযুক্তিগত উন্নতি, থলুৱা PHW আৰু সমূহৰ বিকাশ আৰু কুদান কুলামৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পত সহযোগিতাই ভাৰতৰ পাৰমাণৱিক খণ্ডত প্ৰযুক্তিগত অগ্ৰগতি প্ৰদৰ্শন কৰে। এতিয়া আমি ভৱিষ্যতৰ দৃষ্টিভংগীৰ পৰা চাব গ'লে 2031 আৰু 32 চনৰ বাহিৰলৈ চালে ভাৰতে নিজৰ দীৰ্ঘম্যাদী শক্তি আৰু পৰিৱেশৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি 2047 চনৰ ভিতৰত 100 জিৱাট পাৰমাণৱিক শক্তিৰ ক্ষমতা লাভ কৰাৰ লক্ষ্য ৰাখিছে। বুজিব পাৰিছে? 2031-32 চনৰ বাহিৰলৈ চালে আপোনাৰ ভৱিষ্যতৰ দৃষ্টিভংগীলৈ চালে ভাৰতে নিজৰ দীৰ্ঘম্যাদী শক্তি আৰু পৰিৱেশৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি 2047 চনৰ ভিতৰত 100 জিৱাট পাৰমাণৱিক শক্তিৰ ক্ষমতা লাভ কৰাৰ লক্ষ্য ৰাখিছে। Looking beyond to 2031-32, India aims to achieve 100 gigawatt of nuclear power capacity by 2047, aligning with its long-term energy and environmental goals. এতিয়া আপোনালোকে কুৱেশ্যনটোৰ এনচাৰটো মনত ৰাখিব লাগে 2031. By what year does India plan to triple its atomic power capacity 22,480 megawatt? Option B is the correct answer. আৰু এইখিনি আপোনালোকে পাৰিলে চাব, কাৰণ কি ইয়াৰ ভিতৰত কুৱেশ্যন দিবও পাৰে। Strategic importance কি হয়, মেজৰ প্ৰজেক্ট কি আছে ইয়াৰ। Moving to the next question. Which company signed a memorandum of understanding with Rail Vikas Nigam Limited to finance infrastructure projects worth up to 35,000 crore over the next 5 years? Which company signed a memorandum of understanding with Rail Vikas Nigam Limited to finance infrastructure projects worth up to rupees 35,000 crore over the next 5 years? Renew Power, Adani Enterprises, RAC Limited, NTPC Limited. Which company signed a memorandum of understanding with Rail Vikas Nigam Limited to finance infrastructure projects worth up to rupees 35,000 crore over the next 5 years? Yes, Sibani, Siva Bodo. Yes, important hoy. Apunar current affairs related hoy. Jehetu railway exam hoy. So current affairs related hoy. NTPC to date dise tumalokor 5th June pora. তুমি কোনটো গ্ৰুপ ডি নে গ্ৰুপ NTPC দিবা? NTPC to date দিছে জুনৰ 5th জুনৰ পৰা, আৰু এইটো গ্ৰুপ ডি অলপ দেৰি আছে। NTPC ডেট দিছে। শিৱা তুমি চাই ল'বা ৰেলৱে ৱেবছাইটত NTPC ডেট দিছে তোমাৰ 5th জুনৰ পৰা। তোমাৰ কোনটো ডেটত পৰিছে তুমি চাই ল'বা। কুৱেশ্যনলৈ আহিছো। 9 নম্বৰৰ এনচাৰটো হ'ল আপোনাৰ Option C is the correct answer. RAC Limited. RAC Limited is the correct option. Correct answer hoy. Explanation di disu. In January 2024, RAC Limited and Rail Vikas Nigam Limited signed a memorandum of understanding to finance infrastructure project worth up to 35,000 crore over the next 5 years. Yata scope of the project ke highlights kori disu. RAC Limited or bikhoye di disu. Significance of the memorandum.
2024 চনৰ জানুৱাৰী মাহত আপোনাৰ RAC লিমিটেড আৰু ৰেল বিকাশ নিগম লিমিটেডে অহা 5 বছৰত 35,000 কোটি পৰ্যন্ত মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ বিত্তীয় সাহায্যৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত কৰে। মূল হাইলাইটসমূহ হ'ল প্ৰকল্পসমূহৰ পৰিসৰ, এই পুঁজিয়ে আন্তঃগাঁথনিৰ এক পৰিসৰৰ পদক্ষেপক সমৰ্থন কৰিব, য'ত অন্তৰ্ভুক্ত আছে মাল্টি মডেল লজিষ্টিক হাব, ৰেল আন্তঃগাঁথনি প্ৰকল্প, পথ উন্নয়ন, বন্দৰ সম্প্ৰসাৰণ, মেট্ৰ' প্ৰকল্প। RAC লিমিটেডৰ বিষয়ে অলপ জানো আহক। 1969 চনত স্থাপিত আৰু REC হৈছে শক্তি মন্ত্ৰালয়ৰ অধীনস্থ মহাৰত্ন কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ। পৰম্পৰাগতভাৱে শক্তি খণ্ডৰ বিত্তীয় সাহায্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে RECয়ে অবিদ্যুৎ আন্তঃগাঁথনি খণ্ড যেনে পথ, এক্সপ্ৰেছৱে, মেট্ৰ' ৰেল, বিমানবন্দৰ, IT যোগাযোগ আৰু শিক্ষানুষ্ঠান আৰু চিকিৎসালয়ৰ দৰে সামাজিক আন্তঃগাঁথনিত বৈচিত্ৰ্যতাময় অৱলম্বন কৰিছে। ৰেল বিকাশ নিগম লিমিটেড RVNL ৰেল মন্ত্ৰালয়ৰ অধীনত থকা সূচী এ নৱৰত্ন CPSE আৰু RVNL ভাৰতীয় ৰেলৱেৰ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ প্ৰায় 30% দায়বদ্ধ। ৰেলৱে প্ৰকল্পৰ বাহিৰেও RVNLে পথ, বন্দৰ, জলসিঞ্চন আৰু মেট্ৰ' প্ৰকল্পলৈ সম্প্ৰসাৰণ ঘটাইছে, যাৰ বহুতো ৰেলৱে আন্তঃগাঁথনিৰ সৈতে আন্তঃসংযোগী। এতিয়া এই চুক্তিখনৰ বুজাবুজি আছে আৰু ইয়াৰ তাৎপৰ্য হৈছে এই কৌশলগত অংশীদাৰত্বৰ লক্ষ্য হৈছে RACৰ বিত্তীয় বিশেষজ্ঞতা আৰু RVNLৰ প্ৰকল্প নিষ্পাদন ক্ষমতাৰ লাভ উঠাবলৈ ভাৰতৰ আন্তঃগাঁথনি উন্নয়নক শক্তিশালী কৰি তোলা। এই সহযোগিতাই জটিল আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ৰূপায়ণ ত্বৰান্বিত কৰিব আৰু সংযোগ বৃদ্ধি কৰিব আৰু অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগাব বুলি এই চুক্তিটোৰ মূল তাৎপৰ্য। ঠিক আছে, এইটোৰ এনসাৰ হয় আপোনাৰ RAC লিমিটেড। মেমৰেণ্ডামখন সাইন কৰিছিলে আপোনাৰ ৰেল বিকাশ নিগম লিমিটেড, কাৰ লগত আপোনাৰ RAC লিমিটেডৰ লগত আপোনাৰ এই মেমৰেণ্ডামখন সাইন কৰিছিলে, মনত ৰাখিব। আৰু এই প্ৰজেক্টৰ ওপৰত মই এক্সপ্লেনেশ্যন কৰি দিছোঁ অলপ। The collaboration is expected to accelerate the implementation of critical infrastructure projects and enhancing connectivity and contributing to economic growth. ঠিক আছে, moving to the next question. The National E-Governance Division signed a memorandum of understanding with the Indian Ports Association to drive digital transformation in which sector? The National E-Governance Division signed a memorandum of understanding with the Indian Ports Association to drive digital transformation in which sector? Option দিয়া আছে আপোনাৰ aviation, railways, maritime and telecommunications. সোনকালে শুদ্ধ আনসাৰটো কওক, আপোনালোকে পঢ়িছে এইবোৰ। মক টেষ্ট খুব প্ৰেক্টিছ কৰিব দেই, অকণমান হাই লেভেলৰ মক টেষ্ট খুব প্ৰেক্টিছ কৰক এইকেইদিন। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো চাব।
কাৰেক্ট এনসাৰটোলৈ যাওঁ আহক অপশন সি ইজ দ্য কাৰেক্ট এনসাৰ মেৰিটাইম Option C is the correct answer, maritime. On December 24, 2024, the National E-Governance Division and the Indian Ports Association signed a Memorandum of Understanding in New Delhi in spearhead the digital transformation of India maritime sector. চনৰ 24 ডিচেম্বৰত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ ডিজিটেল ৰূপান্তৰত আগভাগ ল'বলৈ ৰাষ্ট্ৰীয় ই-গভাৰ্নেন্স বিভাগ আৰু ভাৰতীয় বন্দৰ সন্থাই নতুন দিল্লীত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে চুক্তিখনৰ মূল উদ্দেশ্য আছিল আপোনাৰ লজিষ্টিক সিস্টেমসমূহ ষ্ট্ৰিমলাইন কৰা বন্দৰ কাৰ্যকলাপ আধুনিকৰণ কৰা সামৰ্থ্য বিকাশ প্ৰযুক্তি গ্ৰহণ এইকেইটা আছিল আপোনাৰ চুক্তিৰ মূল উদ্দেশ্য streamlining logistics system, modernizing port operations, capacity building, technology adoption egita apnar objective of the memorandum. Our significance of the collaboration apnar ki dise the partnership aims to create an unified technology driven maritime ecosystems by reducing turnaround times, leveraging real-time data and analytics to optimize port operation, enhancing supply chain efficiencies, facilitating seamless integration among stakeholders to improve the overall supply chain, aligning with a national vision. Egita hoise apnar significance of collaboration. টাৰ্ণআউট সময় হ্ৰাস কৰা যোগান শৃংখলাৰ দক্ষতা বৃদ্ধি কৰা আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে একাকাৰ টাৰ্ণআউট সময় হ্ৰাস কৰা মানে পোৰ্ট কাৰ্যসমূহ অনুকূল কৰিবলৈ বাস্তৱ সময় ডাটা আৰু বিশ্লেষণৰ লাভালাভ উঠা আৰু যোগান শৃংখলাৰ দক্ষতা বৃদ্ধি কৰাটো কি হয় আপোনাৰ সামগ্ৰিক যোগান শৃংখল উন্নত কৰিবলৈ অংশীদাৰ সকলৰ মাজত নিৰবিচ্ছিন্ন সংহতিৰ সুবিধা প্ৰদান কৰা ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে একাকাৰ বন্দৰ পৰিচালনা ডিজিটেল ৰূপান্তৰত ভাৰতৰ বিশ্বব্যাপী আগশাৰীৰ লক্ষ্যক সমৰ্থন কৰা নেজিডিৰ প্ৰযুক্তিগত বিশেষজ্ঞতাৰ সৈতে IPAৰ সামুদ্ৰিক খণ্ডৰ গভীৰ বুজাবুজিৰ সংমিশ্ৰণ ঘটাই এই বুজাবুজি চুক্তিয়ে ভাৰতৰ বন্দৰৰ আন্তঃগাঁথনি আৰু পৰিচালনাৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতিৰ বাবে মঞ্চ তৈয়াৰ কৰে Moving to the next question. What is India's official green hydrogen production target under the National Green Hydrogen Mission by 2030? Current affairs related hoy. What is India's official green hydrogen production target under the National Green Hydrogen Mission by 2030? Option A hoise apunar 5 million metric tons. Option B dise apunar 10 million metric tons. Option C dise apunar 15 million metric tons. And option D dise apunar 20 million metric tons. What is India's official green hydrogen production target under the National Green Hydrogen Mission by 2030? শুদ্ধ উত্তৰটো কি হয়
শুদ্ধ উত্তৰটো চাওঁ আহক Option A is the correct answer 5 million metric tons. Option A is the correct answer 5 million metric tons. India's National Green Hydrogen Mission sets a target of producing 5 million metric tons of green hydrogen annually by 2030. This initiative aims to position India as a global hub for green hydrogen production, utilization and export. ইয়াতে key objectives and targets by 2030 দি দিছো আপোনালোকে পঢ়িলে নিশ্চয় গম পাব ভাৰতৰ ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনে 2030 চনৰ ভিতৰত বছৰি 50 লাখ মেট্ৰিক টন AMT সেউজ হাইড্ৰজেন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতক সেউজ হাইড্ৰজেন উৎপাদন ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে স্থান দিয়া 2030 চনৰ ভিতৰত মূল লক্ষ্য আৰু লক্ষ্য সেউজ হাইড্ৰজেন উৎপাদন নৱীকৰণযোগ্য শক্তি সংহতি সেউজ হাইড্ৰজেন উৎপাদনৰ ভিতৰত সেউজ হাইড্ৰজেনৰ বাৰ্ষিক 5 AMT উৎপাদন ক্ষমতা লাভ কৰা আৰু নৱীকৰণযোগ্য শক্তি সংহতি সেউজ হাইড্ৰজেন উৎপাদনৰ বাবে নিবেদিত প্ৰায় 125 গিগাৱাট নৱীকৰণযোগ্য শক্তি ক্ষমতা যোগ কৰা ইলেক্ট্ৰলাইজাৰ ক্ষমতা পানীৰ বিদ্যুৎ বিশ্লেষণৰ জৰিয়তে হাইড্ৰজেন উৎপাদন সহজ কৰি তুলিবলৈ 60 পৰা 100 গিগাৱাটৰ ভিতৰত ইলেক্ট্ৰলাইজাৰ ক্ষমতা স্থাপন কৰা বিনিয়োগ সংগঠিতকৰণ সেউজ হাইড্ৰজেন খণ্ডত 8 লাখ কোটি প্ৰায় 96 বিলিয়ন ডলাৰতকৈ অধিক বিনিয়োগ আকৰ্ষণ কৰা নিয়োগ সৃষ্টি সেউজ হাইড্ৰজেন মূল্য শৃংখলৰ বিভিন্ন খণ্ডত 6 লাখতকৈ অধিক চাকৰিৰ সৃষ্টি কৰা নিৰ্গমন হ্ৰাস বাৰ্ষিক সেউজ গৃহ গেছৰ নিৰ্গমন প্ৰায় 50 AMT হ্ৰাস কৰা যিয়ে ভাৰতৰ জলবায়ুৰ লক্ষ্যত অৰিহণা যোগাইছে আমদানিৰ সঞ্চয় জীৱাশ্ম ইন্ধনৰ আমদানি 1 লাখ কোটি টকাতকৈও অধিক হ্ৰাস কৰি শক্তি সুৰক্ষা বৃদ্ধি কৰা Strategic Initiative Site Program Pilot Project Green Hydrogen Hubs Policy Support Infrastructure Development Research Development এইখিনি আপোনালোকক এক্সপ্লেনেশ্যন দিছো পঢ়িলে নিশ্চয় আপোনালোকে বুজি পাব সাইট কাৰ্যসূচীৰ ভিতৰত আপোনাৰ সেউজ হাইড্ৰজেন পৰিৱৰ্তনৰ বাবে কৌশলগত হস্তক্ষেপ আঁচনিয়ে ঘৰুৱা ইলেক্ট্ৰলাইজাৰ নিৰ্মাণ আৰু সেউজ হাইড্ৰজেন উৎপাদনৰ বাবে অধিক আৰ্থিক প্ৰৰোচনা প্ৰদান কৰা পাইলট প্ৰকল্পত দিছে আপোনাক সেউজ হাইড্ৰজেনৰ প্ৰয়োজনীয়তা প্ৰদৰ্শন কৰিবলৈ তীখা গতিশীলতা আৰু জাহাজৰ দৰে খণ্ডত পাইলট প্ৰকল্প ৰূপায়ণ সেউজ হাইড্ৰজেন হাব সেউজ হাইড্ৰজেনৰ বৃহৎ পৰিসৰৰ উৎপাদন আৰু ব্যৱহাৰক সহায় কৰিব পৰা অঞ্চলৰ বিকাশ যাক গ্ৰীণ হাইড্ৰজেন হাব বুলি জনা যায় নীতি সমৰ্থন সেউজ হাইড্ৰজেন উৎপাদনত ব্যৱহৃত নৱীকৰণযোগ্য শক্তিৰ বাবে আন্তঃৰাজ্যিক সংবহন চাৰ্জৰ ৰেহাই আৰু মুক্ত প্ৰৱেশ আৰু সংযোগৰ সুবিধা প্ৰদানকে ধৰি এটা সক্ষমকৰণ নীতিৰ কাঠামোৰ ব্যৱস্থা কৰা আন্তঃগাঁথনি উন্নয়ন পাইপলাইন আৰু সংৰক্ষণ সুবিধাকে ধৰি হাইড্ৰজেনৰ দক্ষ পৰিবহণ আৰু বিতৰণৰ বাবে যোগান শৃংখলৰ উন্নয়নৰ বাবে সহায় গৱেষণা আৰু উন্নয়ন সেউজ হাইড্ৰজেন খণ্ডত বিশ্বব্যাপী প্ৰতিযোগিতামূলক প্ৰযুক্তি বিকশিত কৰিবলৈ ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে অনুসন্ধান আৰু বিকাশৰ প্ৰসাৰ Moving to the next question which Indian state launched the Mission Shakti program aimed at women's empowerment in 2024 Options are given Uttar Pradesh, Odisha, West Bengal, Madhya Pradesh.
which Indian state launched the Mission Shakti program aimed at women empowerment in 2024. কোনটো কাৰেক্ট হয় আপোনালোকে কওক সোনকালে মিছন শক্তি প্ৰগ্ৰামটোৰ বিষয়ে আপোনালোকে পঢ়িছে নিশ্চয় আনসাৰ কওক সোনকালে সকলো দেখোন মনে Uttar Pradesh is the correct answer. Option A, Uttar Pradesh is the correct answer. Mission Shakti is a comprehensive initiative launched by the government of India in 2021, aimed at enhancing women's safety, security, and empowerment across the country. Implemented by the Ministry of Women and Child Development, the program is structured to operate during the 15th Finance Commission period, from 2021, 2022 to 2025 or 2026. Yate K components di disu Mission Shakti state level implementations. Mission Shakti hoise 2021 চনত ভাৰত চৰকাৰে আৰম্ভ কৰা এক ব্যাপক পদক্ষেপ যাৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে মহিলাৰ সুৰক্ষা নিৰাপত্তা আৰু সবলীকৰণ বৃদ্ধি কৰা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচী 15 সংখ্যক বিত্ত আয়োগৰ সময়ছোৱাত 2021-22 চনৰ পৰা 2025-26 চনলৈকে চলাবলৈ গঠন কৰা হৈছে ইয়াতে উপাদানসমূহ আপোনালোকে পঢ়িলে নিশ্চয় বুজি পাব চাগে মিছন শক্তিৰ দুটা মূল উপ-আঁচনি আছে মই অসমীয়াতে কৈ দিছো ইংলিছত আপোনালোকে ইয়াতে লিখাই আছে সম্বল and Samarthya. Sambal ইয়াতে কি কৈছে আপোনাৰ মহিলাৰ সুৰক্ষা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই উপাদানত অন্তৰ্ভুক্ত কৰা হৈছে সংহত সহায়ক সেৱা প্ৰদান কৰা এক ষ্টপ কেন্দ্ৰ স্থাপন কৰিব লাগে সমন্বয় বিন্দু হিচাপে মহিলা সবলীকৰণৰ বাবে জিলা হাবৰ উন্নয়ন কৰিব লাগে জৰুৰীকালীন সঁহাৰি ব্যৱস্থা আৰু আইনী সাহায্য সেৱা ৰূপায়ণ কৰিব লাগে আৰু সামৰ্থ্য দুটা উপ-আঁচনি আছে এটা হৈছে সম্বল আৰু এটা হৈছে সামৰ্থ্য সামৰ্থ্যত আপোনাক কৈছে মহিলা সবলীকৰণৰ লক্ষ্যৰে এই উপাদানটোৱে নিমুক্ত বিষয়সমূহ সামৰি লৈছে যেনে মহিলাৰ আত্মসহায়ক গোট SHG আৰু উদ্যোগীকৰণৰ প্ৰচাৰ দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা আৰ্থিক অন্তৰ্ভুক্তি আৰু ঋণৰ সুবিধা প্ৰদান কৰা আৰু ৰাজ্যিক পৰ্যায়ৰ ৰূপায়ণ ষ্টেট লেভেল ইমপ্লিমেন্টেশ্যনত আপোনাক কৈছে কেইবাখনো ৰাজ্যই স্থানীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে মিছন শক্তি গ্ৰহণ আৰু নিজৰ ইচ্ছা অনুসৰি নিৰ্মাণ কৰিছে যেনে উত্তৰ প্ৰদেশত আপোনাৰ মহিলাৰ সুৰক্ষা আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি 2020 চনত মিছন শক্তিৰ সংস্কৰণ মুকলি কৰে পদক্ষেপসমূহৰ ভিতৰত আছে আৰক্ষী থানাত মহিলা হেল্প ডেস্ক স্থাপন কৰা সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ বাবে মহিলা কনিষ্টেবলক মাৰপিট কৰা ITSA পৰ্টেলৰ জৰিয়তে সময় নিৰ্ধাৰিত তদন্ত প্ৰটকলসমূহ ৰূপায়ণ কৰা এচিড বিক্ৰী অধ্যয়ন স্পা অনলাইন অখিলতাৰ দৰে বিষয়ৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু উৰিষ্যাত লৈছে আপোনাৰ ৰাজ্যখনৰ মিছন শক্তি কাৰ্যসূচীত মহিলা আত্মসহায়ক গোট WSHG বিভিন্ন আৰ্থ-সামাজিক কাৰ্যকলাপ হাতত ল'বলৈ প্ৰচাৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে যাৰ লক্ষ্য হৈছে আৰ্থিক স্বাধীনতা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা আৰু এই মিছনৰ আপোনাৰ যথেষ্ট অৰিহণা আছে মিছন শক্তিটোৰ যথেষ্ট অৰিহণা আছে মহিলাসকলক সুৰক্ষা আৰু সহায়ক সেৱাসমূহৰ প্ৰৱেশ বৃদ্ধি কৰা দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ জৰিয়তে অৰ্থনৈতিক সবলীকৰণৰ প্ৰসাৰ
আৰু লিংগ সমতাৰ ওপৰত সম্প্ৰদায়ৰ সংযোগ আৰু সজাগতা বৃদ্ধি কৰা Impact. Mission Shakti has significantly contributed to enhancing women's access to safety and support services, promoting economic empowerment through skill development and entrepreneurship, and fostering community engagement and awareness on gender equality. বিভিন্ন আঁচনি একত্ৰিত কৰি আৰু সুৰক্ষা আৰু সবলীকৰণ দুয়োটা দিশতে গুৰুত্ব দি মিছন শক্তিৰ লক্ষ্যটো হৈছে এনে এক পৰিৱেশ সৃষ্টি কৰা য'ত মহিলাসকলে সুৰক্ষিত উৎপাদনশীল আৰু পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰে বিভিন্ন আঁচনি একত্ৰিত কৰি আৰু সুৰক্ষা আৰু সবলীকৰণ দুয়োটা দিশতে গুৰুত্ব দি মিছন শক্তিৰ লক্ষ্যটো হৈছে এনে এক পৰিৱেশ সৃষ্টি কৰা য'ত মহিলাসকলে সুৰক্ষিত উৎপাদনশীল আৰু পৰিপূৰ্ণ জীৱন যাপন কৰিব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ গৈছো In 2025 India signed a landmark free trade agreement with which country marking a significant boost in bilateral trade Option A United Kingdom Option B Australia Option C দিছে আপোনাৰ United Arab Emirates and Option D দিছে আপোনাৰ Canada কোনটো কাৰেক্ট হয় In 2025 India signed a landmark free trade agreement with which country marking a significant boost in bilateral trade Question ভালেখিনি আছে সো পলম নকৰি কাৰেক্ট আনসাৰটোলৈ যাও Option A is the আপোনাৰ correct answer United Kingdom United Kingdom is the correct answer Yes in 2025 India and the United Kingdom signed a landmark free trade agreement on May 6 marking a significant milestone in their bilateral trade relations This agreement concluded after over 3 years of negotiations aims to double the current trade in goods and services from $60 billion to $120 billion by 2030. Key highlights of the India and UK free trade agreement. Tariff reduction, economic impact, sectorial benefits, strategic significance. হয় 2025 চনত ভাৰত আৰু যুক্তৰাষ্ট্ৰই 6 মেত এক ল্যান্ডমাৰ্ক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছিল যিয়ে তেওঁলোকৰ দ্বিপাক্ষিক বাণিজ্যত সম্পৰ্কত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰা কৰিছিল 3 বছৰতকৈ অধিক সময়ৰ আলোচনাৰ অন্তত সমাপ্ত হোৱা এই চুক্তিৰ লক্ষ্য হৈছে 2030 চনৰ ভিতৰত বৰ্তমানৰ সামগ্ৰী আৰু সেৱাৰ বাণিজ্য 60 বিলিয়ন ডলাৰৰ পৰা 120 বিলিয়ন ডলাৰলৈ দুগুণ কৰা কে হাইলাইটস কিনে আপোনালোকে পঢ়িলে বুজি পাব মই যদি বুজি নাপায় কব মই বুজাই দিম বাৰু Moving to the next question Who was appointed as the chairperson of the Securities and Exchange Board of India in 2025 অলপতে appointed কৰিছিলে নিশ্চয় গম পাইছে সগে who was appointed as the chairperson of the Securities and Exchange Board of India in 2025 অজয় ত্যাগী হয়নে মাধৱী পুৰী বুজ হয় নে ৰাজীৱ কুমাৰ হয়নে তুহিন কান্তা পাণ্ডে হয় Correct answer to hisse apnar
Option D is the correct answer. Tuhin Kanta Pandey recently appointed Korisile. Tuhin Kanta Pandey, option D is the correct answer. As of March 1, 2025, Tuhin Kanta Pandey serves as the 11th chairman of the Securities Exchange Board of India, succeeding Madhavi Puri Bis. Yar agote কোন আছিলে মাধৱী পুৰী বুজ আছিলে এইখিনি তেখেতৰ বিষয়ে অলপ কৈ দিছো মই এইখিনি পঢ়িলে আপোনালোকে বুজি পাব মই নেক্সট কোৱেশ্চনটোলৈ গৈছো Question number 15 Who won the prestigious Infosys Prize 2024 in the field of physical science? Vedika Khemani, ne Ashoka Sen, ne Nina Gupta, ne TV Ramakrishnanan. কোনটো অপশন শুদ্ধ হয় Who won the prestigious Infosys Prize 2024 in the field of physical sciences? আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সব অকমান হাই লেভেলৰ Who won the prestigious Infosys Prize 2024 in the field of physical science? Option A is the correct answer, Vedika Khemani. Option A is the correct answer, Vedika Khemani. Eta Vedika Khemani বিষয়ে অলপ মই লিখি দিছো Vedika Khemaniয়ে অসাম্য বহু শৰীৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখন বিশেষকৈ সময় স্ফটিক আৱিষ্কাৰৰ বাবে যুগান্তকাৰী অৱদানৰ বাবে ভৌতিক বিজ্ঞানৰ ইনফোসিস বঁটা 2024 চনত লাভ কৰিছিল ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক আছিল তেওঁৰ গৱেষণাই পৰিচালিত কোৱান্টাম ব্যৱস্থাত উত্থাপিত পদাৰ্থৰ নতুন পৰ্যায়সমূহ অন্বেষণ কৰে য'ত সময় স্ফটিকসমূহে অন্তৰ্ভুক্ত যিয়ে সময় অনুবাদ প্ৰতি সমতাৰ স্বতঃস্ফূৰ্ত ভাঙন প্ৰদৰ্শন কৰে এই কামৰ কোৱান্টাম গতিবিদ্যা বুজিবলৈ আৰু কোৱান্টাম প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পৰিছে তেখেতে বহু শৰীৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখন বিশেষকৈ সময় স্ফটিক আৱিষ্কাৰৰ বাবে যুগান্তকাৰী অৱদানৰ বাবে ভৌতিক বিজ্ঞানৰ ইনফোসিস বঁটা 2024 চনৰ লাভ কৰিছিল তেওঁৰ গৱেষণাই পৰিচালিত কোৱান্টাম ব্যৱস্থাত উত্থাপিত পদাৰ্থৰ নতুন পৰ্যায়সমূহ অন্বেষণ কৰিছিল য'ত সময় স্ফটিকসমূহ অন্তৰ্ভুক্ত আৰু যিয়ে সময় অনুবাদ প্ৰতি সমতাৰ স্বতঃস্ফূৰ্ত ভাঙন প্ৰদৰ্শন কৰিছিল কোৱান্টাম গতিবিদ্যা বুজিবলৈ আৰু কোৱান্টাম প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে Moving to the next question. The concept of basic structure of the Constitution was propounded by the Supreme Court in which case? The concept of basic structure of Constitution was propounded by the Supreme Court in which case? Golaknath versus State of Punjab, Kesavananda Bharati versus State of Kerala, the Minerva Mills versus Union of India, the Indira Gandhi versus Raj Naren. কোনটো শুদ্ধ উত্তৰ হয় The concept of basic structure of constitution এটো পলিটিৰ কোৱেশ্চন হয় শুদ্ধ উত্তৰটো চাওঁ হওক অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা আপোনালোকে যদি পঢ়িছে নিশ্চয় ধৰিব পাৰিছে বেচিক ষ্ট্ৰাকচাৰ অফ কনষ্টিটিউশ্যন কি হয় অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া মই সুধিছোঁ যে বেচিক ষ্ট্ৰাকচাৰ ডক্টৰিন কি হয়
মৌলিক গঠন মতবাদ কি অসমীয়াত কৈছো মৌলিক গঠন মতবাদ কি হয় বেসিক স্ট্রাকচার অফ ডক্টরিন মৌলিক গাঁথনি মতবাদ হৈছে এটি ন্যায়িক নীতি যিয়ে আপোনাৰ কৈছে যে সংসদে সংবিধানখন সংশোধন কৰিব পাৰে কিন্তু ইয়াৰ মৌলিক গাঁথনি বা অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ পৰিৱৰ্তন বা ধ্বংস কৰিব নোৱাৰে সংসদে সংবিধানখন সংশোধন কৰিব পাৰে কিন্তু মৌলিক গাঁথনি বা অত্যাৱশ্যকীয় বৈশিষ্ট্যসমূহ পৰিৱৰ্তন বা ধ্বংস কৰিব নোৱাৰে সংবিধানত কিছুমানত মূল নীতি আছে যেনে গণতন্ত্ৰ আইনৰ শাসন ন্যায়িক পৰ্যালোচনা ধৰ্মনিৰপেক্ষতা আদি যিবোৰ সাংবিধানিক সংশোধনীৰ দ্বাৰাও আঁতৰাব নোৱাৰি বা ক্ষতিগ্ৰস্ত কৰিবও নোৱাৰি বুজিব পাৰিছেনে সংবিধানত কিছুমান মূল নীতি আছে যেনে গণতন্ত্ৰ আইনৰ শাসন ন্যায়িক পৰ্যালোচনা আৰু ধৰ্মনিৰপেক্ষতা এটা আপোনাৰ সাংবিধানিক সংশোধনৰ দ্বাৰা আঁতৰাবও নোৱাৰি আৰু আপোনাৰ ক্ষতিগ্ৰস্ত কৰিবও নোৱাৰি এতিয়া ব্যাকগ্ৰাউণ্ড অফ দা কেছ কি আছিল কেছ নামটো আছিল আপোনাৰ কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা 1973 Swami Keshavananda Bharati, a seer from Kerala, challenged the Kerala government's attempt to acquire his monastery's land under the land reform laws. Kerala's এজন দ্ৰষ্টা স্বামী কেশৱানন্দ ভাৰতীয়ে ভূমি সংস্কাৰ আইন অনুসৰি কেৰালা চৰকাৰে তেওঁৰ মঠৰ মাটি অধিগ্ৰহণ কৰাৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাইছিল তেওঁৰ এই গোচৰৰ ফলত 368 নং 368 নং অনুচ্ছেদৰ অধীনত সংসদৰ সংবিধান সংশোধনৰ ক্ষমতা কিমান দূৰলৈ বিস্তৃত সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছিল আৰু এই উচ্চতম ন্যায়ালয়ৰ ৰায়টো 13 জনীয়া জাজ আছিল বিচাৰপীঠ আছিল যে 368 নং অনুচ্ছেদৰ অধীনত সংবিধানৰ যিকোনো অংশ সংশোধন কৰাৰ সংসদৰ ক্ষমতাক আদালতে সমৰ্থন কৰে কিন্তু ই এটা গুৰুত্বপূৰ্ণ সীমাবদ্ধতাৰ ভিতৰতে ৰাখিছিল যে সংসদে সংবিধানৰ মৌলিক গাঁথনি পৰিৱৰ্তন কৰিব নোৱাৰে এইটো এটা ঐতিহাসিক আৰু ল্যান্ডমাৰ্ক বিচাৰ আছিল কাৰণ ই সংবিধানৰ সাৰমৰ্ম আৰু আত্মাক সংৰক্ষণ কৰিলে সংসদত শাসকীয় সংখ্যাগৰিষ্ঠতাৰ ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰা হয় আৰু মূল গঠনত উপাদানসমূহৰ উদাহৰণ আদালতে বিস্তৃত তালিকা নেদিলেও ইয়াৰ উদাহৰণ চিনাক্ত কৰিলে যে সংবিধানৰ আধিপত্য আইনৰ শাসন ন্যায়িক পৰ্যালোচনা আৰু ক্ষমতাৰ পৃথকীকৰণ মৌলিক অধিকাৰ ধৰ্মনিৰপেক্ষতাবাদ আৰু গণতন্ত্ৰ আৰু ফেডাৰেলিজম Examples of elements in the basic structure. While the court did not give an exhaustive list, it identified examples. Supremacy of the Constitution, rule of law, judicial review, separation of powers, fundamental rights, secularism, democracy, and federalism. It has a basic structure of doctrine. কেৰালাৰ এজন দ্ৰষ্টা স্বামী কেশৱানন্দ ভাৰতীয়ে ভূমি সংস্কাৰ আইনৰ অনুসৰি কেৰালা চৰকাৰে তেওঁৰ মঠৰ মাটি অধিগ্ৰহণ কৰাৰ প্ৰচেষ্টাক প্ৰত্যাহ্বান জনাইছিল আৰু তেওঁৰ এই গোচৰৰ ফলত 368 নং অনুচ্ছেদৰ অধীনত সংসদৰ সংবিধান সংশোধনৰ ক্ষমতা কিমান দূৰলৈকে বিস্তৃত সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান দিছিল উচ্চতম ন্যায়ালয়ে আৰু এই ৰায়ত 13 জনীয়া বিচাৰপীঠ আছিল জাজ আছিল আৰু এই 368 নং অনুচ্ছেদৰ অধীনত সংবিধানৰ যিকোনো অংশ সংশোধন কৰাৰ সংসদৰ ক্ষমতাক আদালতে সমৰ্থন কৰে কিন্তু সীমাবদ্ধতাৰ ভিতৰত ৰাখিছিল মৌলিক গাঁথনি পৰিৱৰ্তন কৰিবলৈ নোৱাৰে সংসদে সংবিধানৰ
আৰু এইটো এটা ঐতিহাসিক আৰু ল্যান্ডমাৰ্ক বিচাৰ আছিল গতিকে সংবিধানৰ সাৰমৰ্ম আৰু আত্মাক সংৰক্ষণ কৰিলে সংসদত শাসকীয় সংখ্যাগৰিষ্ঠৰ ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰা হয় বুলি কৈছিলে আৰু মূল গঠনত উপাদানৰ উদাহৰণসমূহ দি দিছে যে আদালতে মানে কোৰ্টে বিস্তৃত তালিকা নিদিলেও ইয়াৰ উদাহৰণ চিনাক্ত কৰিছিলে যেনে সাংবিধানৰ আধিপত্য আইনৰ শাসন ন্যায়িক পৰ্যালোচনা ক্ষমতাৰ পৃথকীকৰণ মৌলিক অধিকাৰ ধৰ্ম নিৰপেক্ষতাবাদ আৰু গণতন্ত্ৰ আৰু ফেডাৰেলিজম Moving to the next question. In which of the following cases was the 9th schedule declared open to judicial review? Option 8 দিছে আপোনাৰ গোলকনাথ কেছ শংকৰী প্ৰসাদ কেছ অপশ্যন সি খুদিছে আপোনাৰ ৱামন ৰাও কেছ আৰু অপশ্যন ডি খুদিছে আপোনাৰ আই.আৰ. কোহেলো কেছ In which of the following cases was the 9th schedule declared open to judicial review? Polity আপোনালোকে পঢ়িছে নহয় Schedule of Indian Constitution Schedule 9 at আপোনাৰ কি আছিল In which of the following cases was the 9th schedule declared open to judicial review? Schedule 9 to কি আছিল Validation of certain acts and regulations মনত আছে না Schedule 1 at কি আছিল Schedule 2 কি আছিল Schedule 3 Schedule 4 Schedule 5, Schedule 6, Schedule 7, Schedule 8, Schedule 9, Schedule 10, Schedule 11, and Schedule 12. কোনটো কেছ আপোনাৰ 9 শিডিউলৰ আছিলে ডিক্লেয়াৰ্ড ওপেন টু জুডিচিয়েল ৰিভিউ আছিলে Option D is the correct answer. I.R. Coelho case. Option D is the correct answer. I.R. Coelho case. Explanation is what is 9th schedule? Added by the First Amendment 1951, laws placed in the 9th schedule were meant to be immune from judicial review. Therefore, courts could not challenge them even if they violated fundamental rights. 2007 চনৰ I.R. Coelho কেছত কি হৈছিলে নৱম অনুসূচিত স্থান দিয়া আইনসমূহ ন্যায়িক পৰ্যালোচনাৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্য আছিল অৰ্থাৎ আদালতে সেইবোৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে যদিও ই মৌলিক অধিকাৰ উলংঘা কৰিব নোৱাৰে এইটো আছিল না নৱম অনুসূচিত 9th schedule আইনসমূহ ন্যায়িক পৰ্যালোচনাৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্য আছিল অৰ্থাৎ আদালতে সেইবোৰক প্ৰত্যাহ্বান জনাব নোৱাৰিলে যদিও ই মৌলিক অধিকাৰ ফাণ্ডামেণ্টেল ৰাইটছ উলংঘা কৰিব নোৱাৰে আইআৰত কি হ'ল কোয়েলহো কেছত কি হৈছিল 2007 চনত উচ্চতম ন্যায়ালয়ে ৰায় দিছিলে যে 1973 চনৰ 24 এপ্ৰিলৰ পিছত কেশৱানন্দ ভাৰতীৰ ৰায়দানৰ তাৰিখ নৱম অনুসূচিত সন্নিৱিষ্ট কৰা যিকোনো আইন আদালতে পুনৰীক্ষণ কৰিব পাৰে 1973 চনৰ 24 এপ্ৰিল কিয় কাৰণ সেই সময়তে বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন স্থাপন কৰা হৈছিল মই অলপ আগতে ক'লো আগৰ কোৱেশ্চনটো
আৰু ইয়াৰ ৰায়দানৰ প্ৰভাৱ কি হৈছিল ৰায়দানৰ প্ৰভাৱ আছিলে ইয়াৰ ফলত নৱম অনুসূচীৰ প্ৰতিৰোধ ক্ষমতাৰ অন্ত পৰিল আৰু নৱম অনুসূচীত স্থান দিলেও মূল গাঁথনি উলংঘা কৰা আইনক ষ্ট্ৰাইক কৰিব পাৰি মানে যদি সিম্পল ৱাৰ্ডত ক'ব যাওঁ উচ্চতম ন্যায়ালয়ে কৈছে যে আপুনি নৱম অনুসূচীত অসাংবিধানিক আইন লুকুৱাব নোৱাৰে আমি তেতিয়াও পৰীক্ষা কৰিম যে ইয়াৰ দ্বাৰা সংবিধানৰ মূল নীতি উলংঘা কৰা হৈছে নেকি Moving to the next question. The concept of due process of law is found in which of the following judgments? The concept of due process of law is found in which of the following judgment? Option A dise apnar A.K. Gopalanand versus State of Madras, Kesavananda Bharati versus State of Kerala, Maneka Gandhi versus Union of India, ne Golabnath versus State of Punjab. কোনটো শুদ্ধ আনসাৰ হয় ডিউ প্ৰসেস অফ ল শুদ্ধ উত্তৰটো চাওঁ আহক অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ মেনকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া ইজ দ্য কাৰেক্ট আনসাৰ দ্য কনচেপ্ট অফ ডিউ প্ৰসেস অফ ল ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোয়িং জাজমেণ্ট মেনকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া ইজ দ্য কাৰেক্ট আনসাৰ Explanation di disu moi originally the Indian constitution adopted the phrase procedure established by law from the Japanese constitution under article 21 not a due process of law which is from the US constitution ভাৰতীয় সংবিধানে আইনৰ যথাযথ প্ৰক্ৰিয়া যেটো আমেৰিকাৰ সংবিধানৰ পৰা নহয় 21 নং অনুচ্ছেদৰ অধীনত আইনৰ দ্বাৰা প্ৰতিষ্ঠিত পদ্ধতি জাপানী সংবিধানৰ পৰা বাক্যাংশটো গ্ৰহণ কৰিছিল ভাৰতীয় সংবিধানে আইনৰ যথাযথ প্ৰক্ৰিয়া যেটো আমেৰিকাৰ সংবিধানৰ পৰা নহয় 21 নং অনুচ্ছেদৰ অধীনত আইনৰ দ্বাৰা প্ৰতিষ্ঠিত পদ্ধতি জাপানী সংবিধানৰ পৰা বাক্যটো গ্ৰহণ কৰিছিল একে গোপালন গোচৰ 1950 চন উচ্চতম ন্যায়ালয়ে 21 নং অনুচ্ছেদক সংকীৰ্ণভাৱে ব্যাখ্যা কৰিছিল তাত কোৱা হৈছিল যে যদি কোনো আইন যথাযথভাৱে গৃহীত কৰা হয় তেন্তে ইয়াত নিৰ্ধাৰিত যিকোনো পদ্ধতি বৈধ যদিও সেয়া অন্যায় কিন্তু মেনকা গান্ধী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1978 তাতে আপোনাক কৈছিলে গোচৰত উন্নতম ন্যায়ালয়ে এই গোপালন আৰু 21 নং অনুচ্ছেদৰ ব্যাখ্যা বহল কৰি তুলিছিলে মূল ৰায়দানটো আছিলে আদালতে কৈছিলে যে পদ্ধতিটো ন্যায্য ন্যায়সংগত আৰু যুক্তিসংগত হ'ব লাগিব স্বেচ্ছাচাৰী নিপীড়নমূলক বা কল্পনাপ্ৰসূত নহয় বুজিছেনে মেনকা গান্ধী ভাৰ্চেছ ইণ্ডিয়ান ইউনিয়ন 1978 গোচৰত উচ্চতম ন্যায়ালয়ে এই গোপালন আৰু 21 নং অনুচ্ছেদৰ ব্যাখ্যাটো আপোনাৰ বহল কৰি তুলিলে কি কৈছিলে যে আদালতে ৰায়দানত কৈছিলে যে পদ্ধতিটো ন্যায্য ন্যায়সংগত আৰু যুক্তিসংগত হ'ব লাগিব স্বেচ্ছাচাৰী নিপীড়নমূলক কল্পনাপ্ৰসূত নহ'ব আৰু ইয়াৰ ফলত সঠিক শব্দ ব্যৱহাৰ নকৰাকৈ ভাৰতীয় ন্যায় বিজ্ঞানত আইনৰ যথাযথ প্ৰক্ৰিয়া মতবাদক ফলপ্ৰসূভাৱে প্ৰৱৰ্তন কৰা হৈছিল মেনকা গান্ধীৰ আগত কেৱল আইনৰ দ্বাৰা স্থাপিত পদ্ধতি অন্যায় হ'লেও
মেনকা গান্ধীৰ পিছত পদ্ধতি ন্যায়সংগত ন্যায্য আৰু যুক্তিসংগত হ'ব লাগিব বুলি কৈছে আদালতে ভাৰতত বস্তুনিষ্ঠ যথাযথ প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন এটো আছিল আপোনাৰ procedure established by law মানে আপোনাৰ কৈছিলে যে একে গোপালন গোচৰ যেটো 1950 উচ্চতম ন্যায়ালয়ে 21 নং অনুচ্ছেদটোক সংকীৰ্ণভাৱে ব্যাখ্যা কৰিছিলে য'ত কৈছিলে যে কোনো আইন যথাযথভাৱে গৃহীত কৰা হয় তেন্তে ইয়াত নিৰ্ধাৰিত যিকোনো পদ্ধতি বৈধ হ'ব যদিও সেয়া অন্যায় আৰু মেনকা গান্ধী 1978 চনত সেইটো গোচৰত আপোনাৰ উচ্চতম ন্যায়ালয়ে এই গোপালন আৰু 21 নং অনুচ্ছেদৰ আপোনাৰ ব্যাখ্যাটো বহল কৰি তুলিছিলে যে ৰায়দানত আদালতে কৈছিলে যে পদ্ধতিটো ন্যায়সংগত আৰু যুক্তিসংগত হ'ব লাগিব স্বেচ্ছাচাৰী নিপীড়নমূলক আৰু কল্পনাপ্ৰসূত নহয় সেইটোৱে মেনকা গান্ধীৰ আগত কি আছিল আইনৰ দ্বাৰা স্থাপিত পদ্ধতি অন্যায় হলেও মানে হেতু হ'ব কিন্তু মেনকা গান্ধীৰ পিছত পদ্ধতি ন্যায়সংগত ন্যায্য আৰু যুক্তিসংগত হ'ব লাগিব আৰু ভাৰতত বস্তুনিষ্ঠ যথাযথ প্ৰক্ৰিয়াৰ প্ৰৱৰ্তন এইটো আপোনাৰ procedure of established by law moving to the next question who was appointed as the president of the Asian Cricket Council in December 2024 succeeding Joysa এইটো আপোনালোকে জানে পঢ়িছে আপোনালোকে 2024 কারেন্ট অ্যাফেয়ার্স পঢ়িছে who was appointed as the president of the Asian Cricket Council in December 2024 succeeding Joysa Option C is the correct answer. Shami Silva is the correct answer. Shami Silva is the option C. Option C is the correct answer. The president of Sri Lanka Cricket took over as the ACC president in December 2024 following Joysa's tenure. Question number 20. Who was the head coach of the Indian men's cricket team during the most of 2024? Option D is the correct answer. Gautam Gambhir. Gautam Gambhir was appointed as the head coach of the Indian men's cricket team in July 2024, taking over from Rahul Dravid after India's victory in the ICC Men's T20 World Cup 2024. Which gas is used to manufacture of banaspati from vegetable oil? Question number 21. Which gas is used in the manufacture of banaspati from vegetable oil? Option A oxygen, option B nitrogen, option C hydrogen, option D carbon dioxide. পলম নগৰী শুদ্ধ উত্তৰটি চাওঁ আহক question number 21 hydrogen option C is the correct answer option C hydrogen is the correct answer
Hydrogen gas is used in the manufacture of banaspati from vegetable oil. হাইড্ৰজেন ব্যৱহাৰ কৰি অসংপৃক্ত চৰ্বি তৰল তেলক সংপৃক্ত চৰ্বি কঠিন চৰ্বিলৈ ৰূপান্তৰিত কৰা হয়। ইংলিছত উল্লেখ কৰা আছে, মই অসমীয়াতে কৈ দিছোঁ। হাইড্ৰজেন ব্যৱহাৰ কৰি অসংপৃক্ত চৰ্বি তৰল তেলক সংপৃক্ত চৰ্বি কঠিন চৰ্বিলৈ ৰূপান্তৰিত কৰা হয়। বনস্পতিৰ দৰে কোঠাৰ উষ্ণতাত উদ্ভিদ তেল কঠিন বা অৰ্ধকঠিন কৰিবলৈ এই প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। উদ্ভিদজাত তেলত অসংপৃক্ত ফেটি এচিড থাকে, যিবোৰৰ কাৰ্বন শৃংখলত এটি বা ততোধিক ডাবল বান্ধোন থাকে। হাইড্ৰজেনেশ্যনত আপোনাৰ হাইড্ৰজেন গেছ H2 উচ্চ উষ্ণতা আৰু চাপত নিকেল অনুঘটকৰ উপস্থিতিত তেলৰ মাজেৰে পাৰ হৈ যায়। এই অসংপৃক্ত চৰ্বিত থকা দুটা বান্ধোন ভাঙি যায় আৰু হাইড্ৰজেন পৰমাণু যোগ কৰা হয়, যাৰ ফলত ইহঁত সংপৃক্ত হয়। Unsaturated oil plus H2 Ni heat saturated fat বনস্পতি। অসংপৃক্ত তেল প্লাছ আপোনাৰ হাইড্ৰজেন Ni তাপ সংপৃক্ত চৰ্বি বনস্পতি। হাইড্ৰজেন ব্যৱহাৰ কৰি অসংপৃক্ত চৰ্বি তৰল তেলক সংপৃক্ত চৰ্বি কঠিন চৰ্বিলৈ ৰূপান্তৰিত কৰে। সেইটোৱে কৈছে আপোনাৰ হাইড্ৰজেন গেছ উচ্চ উষ্ণতা আৰু চাপত নিকেল অনুঘটকৰ উপস্থিতিত তেলৰ মাজেৰে পাৰ হৈ যায়। বনস্পতিটো উদ্ভিদজাতীয় তেলত অসংপৃক্ত ফেটি এচিড থাকে, যিবোৰৰ কাৰ্বন শৃংখলত এটা বা ততোধিক ডাবল বান্ধোন থাকে। Why this is done? Increases shelf life, solidifies the oil, enhances taste and spread ability, shelf life বৃদ্ধি কৰে, চেটুৰেটেড ফেট অধিক সুস্থিৰ আৰু সোনকালে কুটিল নহয়, আৰু তেলটো কঠিন কৰি তোলে। ইয়াক টেক্সচাৰত পৰম্পৰাগত ঘিৰ সৈতে মিল খায়। সোৱাদ আৰু বিস্তাৰ ক্ষমতা বৃদ্ধি কৰে, ৰন্ধা বঢ়া আৰু বেকিং কৰাত পচন্দ কৰা হয় ইয়াক। Hydrogen is used to convert unsaturated fats, liquid oils, into saturated fats, solid fat. This process is necessary to make the vegetable oil solid or semi-solid at room temperature like banaspati. বুজি পাইছে? আৰু এইটো কিহৰ কাৰণে কৰা হয় ইয়াতে লিখি দিছোঁ। Increases shelf life, solidifies the oil, enhances taste and spread ability. Hydrogenation may create trans fats which are considered unhealthy and can increase the risk of heart disease if consumed in excess. হয়,
যদি হাইড্ৰজেনছে টেন্স ফেটৰ সৃষ্টি কৰিব পাৰে যিটো অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয় আৰু অতিৰিক্তভাৱে সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। Which country recently became the 32nd member of NATO in 2024? North Atlantic Trade Organization. Which country recently became the 32nd member of North Atlantic Treaty Organization in 2024? Option A দিছে আপোনাৰ Sweden, Option B দিছে Finland, Option C দিছে আপোনাৰ Ukraine, Option D দিছে আপোনাৰ Georgia. কোনটো কাৰেক্ট আনসাৰ হয় কওক? ফিনল্যান্ড কিমান নম্বৰত হয় নাটোৰ? ফিনল্যান্ড কিমান নম্বৰ মেম্বাৰ হয় নাটোৰ? 31st. 22 number of শুদ্ধ উত্তৰটো চাও হওক। Option A is the Sweden correct answer হয়। 31st member হল আপোনাৰ ফিনল্যান্ড নাটোৰ আৰু 32nd member হৈছে Sweden. Sweden officially became the 32nd member of NATO on March 7, 2024. এই চনটো আৰু চনটো ডেটটো মনত ৰাখিব। Marking a significant shift in its long-standing policy of military neutrality. The decision was driven by heightened security concerns following Russia's invasion of Ukraine in 2022. ইয়াতে key events of leading to Sweden's NATO membership মেনশন কৰি দিছো, আপোনালোকে পঢ়িলে নিশ্চয় বুজি পাব। 2024 চনৰ 7 মাৰ্চত ছুইডেনে আনুষ্ঠানিকভাৱে নাটোৰ 32 সংখ্যক সদস্য হিচাপে পৰিগণিত হয় আৰু ইয়াৰ দীৰ্ঘদিনীয়া সামৰিক নিৰপেক্ষতাৰ নীতিত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিলে। 2022 চনত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ ফলত এই সিদ্ধান্ত লোৱা হৈছিল। ছুইডেনৰ নাটোৰ সদস্য পদৰ ঘোষণা কৰা মূল পৰিঘটনা হৈছে নাটোলৈ আবেদন, অনুমোদন প্ৰক্ৰিয়া, যোগদান অনুষ্ঠান আৰু পতাকা উত্তোলন আৰু ছুইডেনৰ নাটো সদস্য পদৰ প্ৰভাৱ। আপোনালোকে পঢ়িলে নিশ্চয় বুজি পাব, মই এক্সপ্লেনেশ্যন দি দিছো। নেক্সট কুৱেশ্যনটোলৈ গৈছো। Question number 23. Which of the following inscriptions gives a detailed account of the administration of the solar empire? Alava pillar inscription. Option B Aile inscription. Option C this is Hathigumpa inscription. Option D this is আপোনাৰ Uttaramedur inscription. কোনটো শুদ্ধ উত্তৰ হয়? Which of the following inscriptions gives a detailed account of the administration of the solar empire? History question.
Which of the following inscription gives a detailed account of the administration of the solar empire? Option D is the correct answer, Uttarmerur inscription. Option D is the correct answer, Uttarmerur inscription. The Uttarmerur inscription is a key source of information about the administrative system of the solar empire, especially at the village level. What is the Uttarmerur inscription? Location found in Uttarmerur, a village in the Kanchipuram district of Tamil Nadu. Time period ketia asile apunar, the earliest inscriptions date back to the region of Parantaka Sola 1907 or para apunar 955. See, language and script kitisa apunar written in Tamil using Grantha script. And details of solar administration from the inscription. উত্তৰমেৰুৰ শিলালিপি চোলা সাম্ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে বিশেষকৈ গাঁও পৰ্যায়ত তথ্যৰ এক মূল উৎস বুলি আমি জানো। উত্তৰমেৰুৰ শিলালিপি হৈছে তামিলনাডুৰ কাঞ্চীপুৰম জিলাৰ উত্তৰমেৰুৰ এখন গাঁৱত পোৱা যায় আৰু সময়কাল আছিল আপোনাৰ আদিম শিলালিপিসমূহ প্ৰথম পৰন্তক চোলাৰ ৰাজত্বকালৰ 907 খ্ৰীষ্টাব্দৰ পৰা 955 খ্ৰীষ্টাব্দৰ ভিতৰত। ভাষা আৰু লিপি আছিলে গ্ৰন্থলিপি ব্যৱহাৰ কৰি তামিল ভাষাত লিখিছিলে। শিলালিপিৰ পৰা চোলা প্ৰশাসনৰ বিৱৰণ। এই শিলালিপিত স্থানীয় বিধানসভা নিৰ্বাচন আৰু কামকাজৰ বাবে স্পষ্ট নিয়ম আৰু পদ্ধতি দিয়া হৈছে। ইয়াৰ দ্বাৰা গাঁও পৰ্যায়ত এক অতি সংগঠিত গণতান্ত্ৰিক ব্যৱস্থাৰ পৰিচয় পোৱা যায়। ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে গাঁও বিধানসভা গাঁৱৰ যোগ্য সদস্যৰ দ্বাৰা পৰিচালিত, স্থানীয় প্ৰশাসন ৰাজহ সংগ্ৰহ ন্যায় আৰু মন্দিৰ ব্যৱস্থাপনাৰ দায়িত্ব, আৰু নিৰ্বাচনৰ অৰ্হতা। প্ৰাৰ্থীসকল মাটিৰ মালিক হ'ব লাগিব, ন্যূনতম পৰিমাণৰ মাটিৰ মালিক আৰু বেদত সুপৰিচিত হোৱাটো উচিত, আৰু কোনো ধৰণৰ অপৰাধ সংঘটিত কৰিব নোৱাৰিছিলে। তাৰপিছত থাৰ্ড পইণ্টটো হৈছে আপোনাৰ কুডা ভেলাই ব্যৱস্থা, বেলট ব্যৱস্থা। কলপাতত যোগ্য প্ৰাৰ্থীৰ নাম এটা লিখি কুডাম এটা পাত্ৰত ভৰাইছিলে, কুডাম বুলি কৈছিলে। আৰু এজন শিশুক A child was asked to draw names randomly. এজন শিশুক যাদৃচ্ছিকভাৱে নাম আঁকিবলৈ কোৱা হৈছিলে ন্যায্য আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰা। কুডা ভেলাই ব্যৱস্থা, বেলট ব্যৱস্থা বুলি কয়। কলপাতত যোগ্য প্ৰাৰ্থীৰ নাম লিখি এটা পাত্ৰত কুডাম বুলি কৈছিলে ভৰাইছিলে। আৰু এজন শিশুক যাদৃচ্ছিকভাৱে নাম আঁকিবলৈ কোৱা হৈছিলে আৰু ন্যায্য আৰু নিৰপেক্ষ নিৰ্বাচন নিশ্চিত কৰা। আৰু সমিতিৰ প্ৰকাৰ ভাৰিয়ম, যেনে বাগিচা সমিতি, টেংক সমিতি, সোণ সমিতি, বাৰ্ষিক সমিতি ইত্যাদি। প্ৰতিখন সমিতিৰ নিৰ্দিষ্ট দায়িত্ব আছিলে আৰু কাৰ্যকাল আছিলে তেওঁলোকৰ। নিৰ্বাচিত সদস্যসকলে এটা নিৰ্দিষ্ট কাৰ্যনিৰ্বাহ কৰিছিল। অসৎ আচৰণৰ বাবে আঁতৰাই পেলোৱাব পৰা হৈছিলে। ছিগনিফিকেন্সটো হৈছে প্ৰাচীন ভাৰতত তৃণমূল পৰ্যায়ৰ গণতন্ত্ৰ প্ৰদৰ্শন কৰিছিলে আৰু চোলা সাম্ৰাজ্যই কেনেকৈ স্থানীয় শাসন ব্যৱস্থাক শক্তিশালী কৰি তুলিছিলে তাকে দেখুৱাইছিলে। Next question to গৈছো. Which Veda contains the famous Purusha Sukta hymn that explain the origin of the Varna systems? Option A Rig Veda, option B Yajur Veda, option C Samaveda, and option D Atharva Veda.
which Veda contains the famous Purusha Sukta hymn that explain the origin of the Varna system. Correct answer to কোনটো হয় আপোনালোকে কওক সোনকালে ঋগবেদা সমবেদা যজুৰ্বেদা অথৰ্ববেদৰ বিষয়ে আমি সকলোৱে পঢ়িছো সো গম পাইছে কোনটো কাৰেক্ট আনসাৰ হয় শুদ্ধ উত্তৰটি চাও হওক অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ ঋগবেদা Purusha Sukta in the Rigveda. Rigveda A, option A is the correct answer. Purusha Sukta in the Rigveda. The Purusha Sukta is a hymn found in the 10th mandala 10.90 of the Rigveda, one of the oldest known scriptures in the world. It is one of the most significant philosophical hymns that it explains the origin of the cosmos and the four varnas caste in ancient Indian societies. Rigveda is the oldest Veda, 1028 hymns, 1028 hymns asile, divided in 10 mandalas. Here are part 2 and 8 oldest called family books. And part 1 and 9 to 10 to asile apunar latest ঋগবেদত পুৰুষ সূক্ত পুৰুষা সূক্ত হৈছে বিশ্বৰ অন্যতম পুৰণি শাস্ত্ৰ ঋগবেদৰ দশম মণ্ডলৰ 10.90 পোৱা এটা গীত ই অন্যতম উল্লেখযোগ্য দাৰ্শনিক গীত আৰু ইয়াত প্ৰাচীন ভাৰতীয় সমাজৰ মহাবিশ্ব আৰু চাৰিটা বৰ্ণজাতিৰ উৎপত্তিৰ ব্যাখ্যা কৰা হৈছে গীতটিত পুৰুষ আক্ষৰিক অৰ্থ ব্ৰহ্মাণ্ডীয় মানুহ বা সাৰ্বজনীন আত্মা নামৰ মহাজাগতিক সত্তা এটাৰ বৰ্ণনা কৰা হৈছে স্তবত অনুযায়ী এই মহাজাগতিক সত্তাৰ যজ্ঞৰ পৰাই এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল পুৰুষৰ পৰা বৰ্ণজাতি ব্যৱস্থাৰ সৃষ্টি পুৰুষৰ শৰীৰৰ বিভিন্ন অংশৰ চাৰিটা বৰ্ণৰ জন্ম হৈছিল এইকেইটা আপোনাক দি দিছো মাউথ আৰ্মছ থিক্স এণ্ড ফিট কাষ্ট আছিল বৰ্ণ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এণ্ড শূদ্ৰ ৰোল ইন সোসাইটিত আছিল আপোনাৰ প্ৰাইজড স্কলাৰ্ছ টিচাৰ্ছ মাউথৰ ব্ৰাহ্মণ আৰ্মছ কাষ্ট ক্ষত্ৰিয় আৰু ৰোল ইন সোসাইটিত আছিল ৱাৰিয়াৰ্ছ rulers administrators আৰু ঠিকছৰ আছিল আপোনাৰ বৈশ্য কাষ্ট আৰু ৰোল ইন সোসাইটিত আছিল মাৰ্চেণ্টছ ট্ৰেডাৰ্ছ এণ্ড ফাৰ্মাৰ্ছ ফিট আছিল আপোনাৰ পাৰ্ট অফ পুৰুষা আৰু কাষ্ট আছিল আপোনাৰ শূদ্ৰ সাৰ্ভেণ্টছ এণ্ড লেবাৰাৰ্ছ এই গীতটি প্ৰতিকি ই দেখুৱাইছে যে সমাজখনক কেনেকৈ জৈৱিক সামগ্ৰিক হিচাপে কল্পনা কৰা হৈছিল প্ৰতিটো গোটৰ নিজৰ ভূমিকা আছিল কিন্তু সময়ৰ লগে লগে এই ধাৰণাগত বিভাজন কঠিন জাতি ব্যৱস্থালৈ বিকশিত হয় যিটো পিছলৈ বংশগত আৰু স্তৰ ভিত্তিক হৈ পৰে ইয়াতে আপোনাৰ বিতৰ্ক চলিছিল একাংশ পণ্ডিতৰ মতে পুৰুষোক্ত ঋগবেদত ভাষা আৰু সামাজিক ধাৰণাৰ বাবে পৰৱৰ্তী সময়ত সংযোজন কৰা হৈছিল আধুনিক ব্যাখ্যাৰ মাজত পাৰ্থক্য আছে কোনোৱে ইয়াক দাৰ্শনিক ৰূপক হিচাপে লয় আৰু আনহাতে কোনোৱে ইয়াক সামাজিক বৈষম্যক ন্যায্যতা প্ৰদান কৰাৰ বাবে সমালোচনা কৰে নেক্সট কোৱেশ্চনটোলৈ যাওঁ Which space agency
launched the Europa Clipper mission to Jupiter's moon in 2025. NASA, ESA, ISRO, and CNSA. কোনটো আপোনাৰ কাৰেক্ট অপশন হয় ক'ব লাগে which space agency launched the Europa Clipper mission to Jupiter's moon in 2025 কারেন্ট অ্যাফেয়ার্স পঢ়ি আছে যদি আপোনালোকে নিশ্চয় গম পাইছে শুদ্ধ উত্তৰটো হৈছে অপশন এ নাসা কারেক্ট অ্যান্সারটো হৈছে নাসা অপশন এ ইজ দ্য কারেক্ট অ্যান্সার কিহৰ কাৰণে নাসা হয় মই এক্সপ্লেনেশন দি দিছো The Europa Clipper is a NASA mission designed to explore Europa, one of the Jupiter's largest moons. Europa is of great scientific interest because scientists believe it has a subsurface ocean beneath its icy crust which could potentially support microbial life. Launch year is scheduled for October 2024 with mission operations starting around 2025. Mission goal hol apunar to investigate Europa's ice shell thickness, ocean depth and salinity, geological activity, potential for supporting life, and spacecraft orbit. ইউৰোপা ক্লিপাৰ হৈছে বৃহস্পতিৰ অন্যতম বৃহৎ চন্দ্ৰ ইউৰোপা অন্বেষণৰ বাবে ডিজাইন কৰা নাসাৰ অভিযান ইউৰোপা বৈজ্ঞানিকভাৱে অতিশয় আগ্ৰহৰ বিষয় কাৰণ হ'ল যে বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইয়াৰ বৰফৰ খোলাৰ তলত এটা ভূগৰ্ভস্থ সাগৰ আছে যিয়ে সম্ভাৱনাময়ভাৱে অণুজীৱৰ জীৱনক সহায় কৰিব পাৰে বিজ্ঞানীসকলে বিশ্বাস কৰে যে ইয়াৰ বৰফৰ খোলাৰ তলত এটা ভূগৰ্ভস্থ সাগৰ আছে যিয়ে সম্ভাৱনাময়ভাৱে অণুজীৱৰ জীৱনক সহায় কৰিব পাৰে মহাকাশযানৰ কক্ষপথ ই ইউৰোপাক পোনপটীয়াকৈ প্ৰদক্ষিণ নকৰে কিন্তু বৃহস্পতি গ্ৰহক প্ৰদক্ষিণ কৰি থাকোঁতে বাৰে বাৰে ফ্লাই বাই কৰিব আৰু কিহৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ হয় ইউৰোপা ক্লিপাৰ হৈছে 2020 চনত গ্ৰহৰ বিজ্ঞানৰ বাবে নাসাৰ অন্যতম ফ্লেগশ্বিপ অভিযান পৃথিৱীৰ সিপাৰে বসবাসযোগ্য জগতৰ বহল অনুসন্ধানৰ অংশ আৰু ইউৰোপাক বুজি পালে সৌৰজগতৰ অন্য ঠাইত জীৱনৰ সম্ভাৱনাৰ বিষয়ে সূত্ৰ পোৱা যাব পাৰে বুলি বিজ্ঞানীসকলে বিশ্বাস কৰিছে ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ গৈছো which scheme aims to provide tap water connection to every rural household by 2024 Swachh Bharat Mission ne Har Ghar Jal Mission ne PM Kisan ne Pradhan Mantri Awas Yojana which scheme aims to provide tap water connection to every rural household by 2024 eto hokoloe apnaloke jane কোনটো কারেক্ট অপশন হয় শুদ্ধ উত্তৰ কোনটো হয়
কি হল কাৰো একো মাত নাইছে এনসাৰবোৰ সোনকালে ক'লেহে তেতিয়াহে Option B is the correct answer. Har Ghar Jal Mission. Har Ghar Jal is a key component of the Jal Jeevan Mission launched by Government of India on August 15, 2019. Its main goal is to provide a functional household tap connections to every rural household in the country by 2024. It ensures the supply of adequate and safe drinking water at the household level through piped water systems. স্কিমটোৰ বিষয়ে ভালদৰে চাব ভাৰত চৰকাৰে 2019 চনৰ 15 আগষ্টত আৰম্ভ কৰা জল জীৱন অভিযানৰ এটা মূল উপাদান হ'ল হৰ ঘৰ জাল ইয়াৰ মূল লক্ষ্য হৈছে 2024 চনৰ ভিতৰত দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালক ফাংচনেল হাউসহোল্ড টেপ কানেকশ্যন প্ৰদান কৰা ইয়াৰ দ্বাৰা পাইপ পানী ব্যৱস্থাৰ জৰিয়তে ঘৰুৱা পৰ্যায়ত পৰ্যাপ্ত আৰু সুৰক্ষিত খোৱা পানীৰ যোগান নিশ্চিত কৰা ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে জলশক্তি মন্ত্ৰালয়ে ৰূপায়ণ কৰিছে গাঁৱৰ পানী আৰু অনাময় সমিতিৰ জৰিয়তে সম্প্ৰদায়ৰ জড়িততাক গুৰুত্ব দিয়ে উৎসৰ বহন ক্ষমতা পানীৰ গুণাগুণ আৰু নিয়মীয়া নিৰীক্ষণত গুৰুত্ব দিয়ে উদ্দেশ্য হৈছে গ্ৰাম্য স্বাস্থ্যৰ উন্নতি আৰু পৰম্পৰাগতভাৱে পানী সংগ্ৰহ কৰা মহিলা আৰু শিশুৰ ওপৰত বোজা হ্ৰাস কৰা এই আঁচনিখন গ্ৰাম্য অঞ্চলৰ জীৱনৰ মান বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে অগ্ৰাধিকাৰ Main objective হৈছে to improve the rural health and reduce the burden on women and children who traditionally collect water. This scheme is vital for enhancing the quality of life in rural areas and is a priority for the central government. Moving to the next question. Question number 27. Which initiative aims to develop and rejuvenate 75 water bodies in each district of the country as part of the Amrit Mahotsav of Independence? Option A. Mission Amrit Clean Water. Option B. Mission Amrit Water. Option C. Mission Amrit Sarovar. Option D. Mission Amrit District. কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেন্ট সেকশনত সোনকালে জনাওক Which initiative aims to develop and rejuvenate 75 water bodies in each district of the country as part of the Amrit Mahotsav of Independence? শুদ্ধ উত্তৰটো হৈছে আপোনাৰ কোনটো যেন লাগিছে অপশন এ নে অপশন বি নে অপশন সি নে অপশন ডি অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ মিশন অমৃত সৰোবৰ মিশন অমৃত সৰোবৰ লঞ্চ ডেট হৈছে এপ্ৰিল 24 2022 Objective হৈছে to develop or rejuvenate 75 water bodies in each district of India totaling approximately 50,000 across the country. Completion target August 15, 2023 coinciding with the 75th Independence Day celebration. ভাৰতৰ প্ৰতিখন জিলাত ৭৫টা জলভাগ অমৃত সৰোবৰ বিকাশ বা সজীৱ কৰি তোলাৰ উদ্দেশ্যৰে মুঠতে সমগ্ৰ দেশতে প্ৰায় ৫০,০০০টা জলভাগ ভাৰতৰ প্ৰতিখন জিলাত ৭৫টা জলভাগ অমৃত সৰোবৰ যাৰ মুঠতে সমগ্ৰ দেশতে ৫০,০০০টা জলভাগ কিহৰ কাৰণে বিকাশ বা সজীৱ কৰি তোলাৰ উদ্দেশ্যৰে অমৃত সৰোবৰ এইটো আপোনাৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য হৈছে 2023 চনৰ 15 আগষ্টত 75 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি
ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজি আঁচনিখনৰ অভিকৰণ কি হয় মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি পঞ্চদশ বিত্ত আয়োগৰ অনুদান আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ উপ আঁচনি জলভাগ উন্নয়ন উৎপাদন আৰু হৰখেত কোম্পানীকে ধৰি বিভিন্ন চলি থকা আঁচনিৰ সৈতে অভিকৰণৰ জৰিয়তে এই অভিযান সম্পন্ন কৰা হয় ৰাজ্যসমূহেও নিজৰ আঁচনি ব্যৱহাৰ কৰিছে আৰু ক্ৰাউড ফাণ্ডিং আৰু কৰ্পোৰেট সামাজিক দায়িত্ববদ্ধতাৰ দৰে ৰাজহুৱা অৱদানক এই পদক্ষেপক সমৰ্থন কৰিবলৈ উৎসাহিত কৰা হৈছে সম্প্ৰদায়ৰ অংশগ্ৰহণ মিছনে পৰিকল্পনা আৰু নিষ্পাদনৰ পৰ্যায়ত স্থানীয় সম্প্ৰদায়সমূহক জড়িত কৰাত গুৰুত্ব আৰোপ কৰিছে যাতে জলভাগসমূহে অঞ্চলটোৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে প্ৰতিখন অমৃত সৰোবৰত কমেও 1 একৰ পুখুৰীৰ এলেকা আৰু প্ৰায় 10,000 ঘনমিটাৰ পানী ধৰি ৰখাৰ ক্ষমতাৰ ডিজাইন কৰা হৈছে আৰু চাৰিওফালে অঞ্চলবোৰত প্ৰায় সেউজীয়া আৱৰণেৰে বিকশিত কৰা হয় যাৰ ফলত স্থানীয় জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি হয় বেনিফিটসমূহ হ'ল ৱাটাৰ কনজাৰভেশ্যন লাইভলিহুড জেনেৰেশ্যন কালচাৰেল ছিগনিফিকেন্স বেনিফিট হয় সুবিধাসমূহ হৈছে আপোনাৰ পানী সংৰক্ষণ জীৱিকা উৎপাদন আৰু সাংস্কৃতিক তাৎপৰ্য পানীৰ অভাৱৰ সমস্যাসমূহ সমাধান কৰি পৃষ্ঠীয় আৰু ভূগৰ্ভস্থ পানীৰ উপলব্ধতা বৃদ্ধি কৰে আৰু জীৱিকা উৎপাদন জলপৃষ্ঠসমূহে জলসিঞ্চন মীন পালন আৰু পৰ্যটনৰ দৰে কাৰ্যকলাপক সহায় কৰে যাতে স্থানীয় জনগোষ্ঠীসমূহক অৰ্থনৈতিক সুবিধা প্ৰদান কৰে সাংস্কৃতিক তাৎপৰ্যটো হৈছে প্ৰতিটো স্থানেই স্বাধীনতা দিৱসৰ দিনা পতাকা আন্দোলনৰ স্থান হিচাপে কাম কৰে আৰু স্বাধীনতা সংগ্ৰামী বা তেওঁলোকৰ পৰিয়ালৰ সৈতে জড়িত সাংস্কৃতিক মূল্য বৃদ্ধি কৰে বৰ্তমানৰ অৱস্থাত 2025 চনৰ জানুৱাৰী মাহলৈকে প্ৰাৰম্ভিক লক্ষ্য অতিক্ৰম কৰি 68,000ৰো অধিক অমৃত সৰোবৰ সম্পূৰ্ণ হৈছে ঠিক আছে Moving to the next question. The Union Budget 2024-25 announced the development of how many new industrial parks under the National Industrial Corridor Development Program? Option A 8, Option B 10, Option C 12, Option D 15. কোনটো কাৰেক্ট হয় শুদ্ধ উত্তৰ কোনটো হয় আপোনালোকে নিৰ্বাচিত কৰি কমেন্ট সেকশনত জনাওক The Union Budget 2024-25 announced the development of how many new industrial parks under the National Industrial Corridor Development Program? Option A to যেন লাগিছে নেকি নে option B to নে option C নে option D Option C is the correct answer. 12. অলপ ৰ'ব দেই
Option C is the correct answer. 12. Announcement date আছিলে July 23, 2024. Total new industrial park 12. Investment আপোনাৰ কৰিছে rupees 28,602 crore. Rupees 28,602 crore. Strategic benefit locations hoise spread across the 10 states including Uttarakhand, Punjab, Maharashtra, Kerala, Uttar Pradesh, Bihar, Telangana, Andhra Pradesh and Rajasthan. The Union Budget 2024-25 announced the development of how many new industrial parks under the National Industrial Corridor Development Program? Option আপনার C2 correct হয়. Development approach, these parks will be developed as a greenfield smart cities with advanced infrastructure focusing on sustainability and efficiency. Employment impact. The initiative is expected to generate approximately 1 million direct jobs and up to 3 million indirect jobs. Objective to hoise apnar to boost domestic manufacturing, enhance global competitiveness and create investment ready industrial nodes. ঘৰুৱা উৎপাদন বৃদ্ধি কৰা, বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা আৰু বিনিয়োগৰ বাবে প্ৰস্তুত ঔদ্যোগিক নট সৃষ্টি কৰা. এতিয়া 12খন ঔদ্যোগিক উদ্যান যে কৌশলগত স্থান হয় আপোনাৰ, ইয়াৰ হৈছে আপোনাৰ খুৰপিয়া উত্তৰাখণ্ড, ৰাজপুৰা পাটিয়ালা পাঞ্জাব, দিঘি মহাৰাষ্ট্ৰ, পালাক্কাড কেৰালা, আগ্ৰা উত্তৰ প্ৰদেশ, প্ৰজ্ঞাৰাজ উত্তৰ প্ৰদেশ, গয়া বিহাৰ, জহিৰাবাদ তেলেংগানা, অৰ্ভাকাল অন্ধ্ৰ প্ৰদেশ, কপ্পাৰ্থি অন্ধ্ৰ প্ৰদেশ আৰু যোধপুৰ পালি ৰাজস্থান. এই যে সুধিছে আপোনাৰ the Union Budget 2024-25 announced the development of how many new industrial park under the National Industrial Corridor Development Program. A 12 and option to answer hoy. And strategic location of the 12 industrial parks egihon hoy apunar 12ta. Puropia Uttarakhand, Rajpura Patiala Punjab, Dighi Maharashtra, Palakkad Kerala, Agra Uttar Pradesh, Pragyaras Uttar Pradesh, Gaya Bihar, Zahirabad Telangana, Orvakal Andhra Pradesh, Koparthi Andhra Pradesh and Jodhpur Pali Rajasthan. Moving to the next question. Question number 21. What is the total budget allocation for Indian Railways in financial year 2025-26?
What is the total budget allocation for Indian Railways in financial year 2025-26? Option A দিছে আপোনাৰ rupees 2.52 lakh crore. Option B দিছে আপোনাৰ rupees 2.45 lakh crore. Option C দিছে আপোনাৰ rupees 2.65 lakh crore. Option D দিছে আপোনাৰ rupees 2.75 lakh crore. কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে জনাব লাগে সোনকালে। Correct answer to hoise apunar option C to rupees 2.65 lakh crore. Option C, answer C. Option C is the correct answer, 2.65 lakh crore. The allocation for Indian Railways remain unchanged at 2.65 lakh crore with rupees 2.52 lakh crore earmarked for capital expenditure. The total budget allocation for Indian Railways in the Union Budget 2025-26 is to rupees 2.65 lakh crore. This includes rupees 2.52 lakh crore from general revenues, 500 crore from the Nirbhaya Fund, and rupees 3,000 crore from internal resources, and rupees 10,000 crore from extra budgetary resources. ঠিক আছে, option C is the correct answer, rupees 2.65 lakh crore. Question number 13, next question to goisu. Which type of trains is Indian Railways planning to manufacture as part of the 2025-26 budget? Which type of train is Indian Railways planning to manufacture as part of the 2025-26 budget? Option A দিছে আপোনাৰ 100 non-AC Amrit Bharat trains. Option B দিছে আপোনাৰ 50 Namo Bharat trains. Option C দিছে 200 Vande Bharat trains. Option D দিছে আপোনাৰ all the above. কোনটো correct option হয় আপোনালোকে জনাব লাগে। Which type of trains is Indian Railways planning to manufacture as part of the 2025-26 budget? Option conclusion লাগেছে শুদ্ধ 100 non-AC Amrit Bharat trains নে 50 Namo Bharat trains নে 200 Vande Bharat trains নে গোটেই গিটাই হয়। Option D is the correct answer, all the above. Option D is the correct answer, all the above.
The budget includes plans to manufacture 100 non-AC Amrit Bharat trains, 50 Namo Bharat trains for city connections, and 200 Vande Bharat trains, both sleeper and share car versions. The budget includes plans to manufacture 100 non-AC Amrit Bharat trains, 50 Namo Bharat trains for city connections, and 200 Vande Bharat trains, both sleeper and share car versions. ঠিক আছে? Next question. Trista question আনিছিলো মই আজি Trista question আনিছিলো ইয়াৰ নেক্সট ক্লাছতো আকৌ কভাৰ কৰিম থ্যাংক ইউ সো মাচ যিসকলে মোৰ ক্লাছটো ইমান দেৰিলৈকে আপোনালোকে চালে তেওঁলোকলৈ অশেষ ধন্যবাদ দিছো নেক্সট ক্লাছতো মই ৰেলৱে এনটিপিএছচি আৰু গ্ৰুপ ডিৰ ওপৰত কুৱেশ্যন আনিম যেতিয়ালৈকে আপোনালোকে ভালকৈ পঢ়ি থাকক পুনৰ নতুন ক্লাছ এটিত লগ পোৱাৰ আশাৰে আজি বিদায় মাগিছো শুভৰাত্ৰি থ্যাংক ইউ সো মাচ